নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শকক ধন্যবাদ জনাই ষ্টুডিঅ'ত মই দীপশিখা আৰু লৈ আহিছোঁ আজি আমাৰ এক বিষয়বস্তু আৰু যেটো বিষয়বস্তু বৰ্তমান সময়ত চৰ্চিত হৈ আছে আমি সকলোৱে জানো ঘূৰি নহাৰ বাটেৰে গুচি গ'ল আমাৰ হিয়াৰা মথু আমাৰ সকলোৰে হাৰ্ট অফ জুবিন গাৰ্গ আৰু আজি জুবিন গাৰ্গ নোহোৱা হোৱাৰ 15টা দিন গতিকে এই 15টা দিনত কি বিষয়বস্তু কি বিষয়ত নাম সাঙুৰ খাই পৰিছে কাৰ নাম সাঙুৰ খাই পৰিছে কি কাৰণে তেখেতৰ মৃত্যু হ'ল তদন্ত কিমান দূৰ আগবাঢ়িছে তেখেত কেনেকুৱা আছিল বা তেখেতে ষড়যন্ত্ৰৰ বলি হ'ল নেকি বা তেখেতৰ যে মৃত্যু হেয়া দুৰ্ঘটনা নে ৰহস্যজনক এই সকলোখিনি কথা আজি আমি পাতিম কিন্তু কথাখিনি পতাৰ আগতে কেইটামান বিষয়বস্তু মই আগতেকে উল্লেখ কৰিম 15টা দিন হ'ল আজি 15টা দিন 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে 15টা দিন সম্পূৰ্ণ হ'ল আৰু ইতিমধ্যে দুজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ লগতে তেখেতৰ দুজন সহযোগী এগৰাকী সহযোগী কণ্ঠশিল্পী আৰু এগৰাকী তেখেতৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত তেখেত সকলকো কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰিছে আৰু 14 দিনৰ জিম্বাত লৈছে আৰক্ষীয়ে আৰু শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেল যাৰ উদ্যোগত হয় শ্যামকানু মহন্ত আৰু লগতে জুবিন গাৰ্গৰ যিজনে মেনেজমেণ্ট কৰে সিদ্ধাৰ্থ শৰ্মা তেখেতকো গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সিআইডিয়ে জেৰা অব্যাহত ৰাখিছে এতিয়া কথা হ'ল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ ওপৰত যেটো ধাৰা প্ৰয়োগ কৰা হৈছে বিএনএছ 103 যেটো বিএনএছ ধাৰা সংযোজন হৈছে 18/2025 বৰ্ষৰ 25 নম্বৰৰ গোচৰ আৰু আগতে তিনটাকৈ ধাৰা সংযোজন হৈছিল আৰু কালি তেওঁলোকৰ বিপৰীতে এই যেটো 4 নম্বৰ ধাৰা বিএনএছ ধাৰাটো তেওঁলোকৰ ওপৰত সংযোজন কৰা হৈছে আৰু এই দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আমি বিষয়বস্তুখিনি আমি লাহে লাহে সকলোখিনি তথ্য আমি গম পাম সকলোখিনি তথ্য এতিয়া কথা হ'ল আজিৰ দিনটোত এটা উল্লেখনীয় যেটো বিষয়বস্তু আহি পৰিছে যে শ্যামকানু মহন্ত 172 পৃষ্ঠাৰ এখন লেখ আবেদন দাখিল কৰিছে আৰু তাত বহুতো বিস্ফোৰক তথ্য আছে এই সকলোখিনি কথা আমি আজি পাতিম আৰু সেই উদ্দেশ্যৰে আমাৰ লগত আজি তিনিজন ব্যক্তি আমি নিমন্ত্ৰণ কৰি আনিছো আজি আমাৰ লগত আছে এজন শিক্ষক আৰু তেখেত এজন সংগীত শিল্পী আৰু তেখেতৰ লগত জুবিন গাৰ্গৰ এটা উত্তপ্ত সম্পৰ্ক আৰু তেখেত হৈছে নীলোৎপল হাজৰিকা আমি আপোনাক স্বাগতম জনাইছো আজি আমাৰ অনুষ্ঠানলৈ আৰু আছে আমাৰ লগত কণ্ঠশিল্পী ববিতা শৰ্মা বাইদেউ তেখেতকো আমি স্বাগতম জনাইছো আৰু আমাৰ লগত আছে আমি সকলোৱে সামাজিক মাধ্যমত তেখেতৰ কথোপকথন আমি পাওঁ বা তেখেতৰ যি মন্তব্য সেয়া আমি শুনি থাকো জুবিন গাৰ্গৰ বন্ধু ঋতু কলিতা আমি আপোনাকো স্বাগতম জনাইছো মই প্ৰথম নীলোৎপল হাজৰিকা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যেহেতু সামাজিক মাধ্যমত আমি আপোনাৰ যিখিনি পোষ্ট বা আপুনি যিখিনি তথ্য আগবঢ়াই আছে আমি দেখি আছো বা সকলোৱে দেখিছে আৰু আপোনাৰ লগত জুবিন গাৰ্গক যদি মই কওঁ যোৰহাটৰ পৰা এটা যাত্ৰা তেখেতে আপোনাৰ জৰিয়তে আৰম্ভ কৰিছিল বা আপোনাৰ লগত আৰম্ভ কৰিছিল এতিয়া কথা হ'ল আপুনি জুবিন গাৰ্গৰ মৃত্যুৰ কিছুদিন পূৰ্বে দুটা দিন পূৰ্বে হয়তো আপুনি তেখেতক লগ পাইছিল আপোনাৰ সৈতে আমি ফটো দেখিছো আপুনি তেখেতৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল গতিকে আপুনি কেনেকুৱা ধৰণে তেখেতক সেই দিনা লগ পাইছিল সেইদিনা জুবিনৰ আৰ্কাইভটো উন্মোচন আছিল সেইদিনাখন মোৰ ষ্টুডেণ্ট এটা বিশাল কলিতা কাটিগাঁৱত শংকৰপথত সিয়েতো পদক্ষেপ লৈছিল 2019 চনৰ পৰা এইখিনি কাম কৰি আছে জুবিনৰ যিখিনি গীত ৰিলিজ হ'ল যিখিনি হিন্দী 40টা লেংগুৱেজৰ সি সকলোবোৰ কেছেট সি সংগ্ৰহ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ বাহিৰত য'ত যি পাৰে সি প্ৰায় 38,000 ওপৰত কালেক্ট কৰিছে তাৰ পাৰ্চনেল ইনভেষ্টমেণ্ট জুবিন গাৰ্গৰ সি ডাই হাৰ্ট ফ্ৰেণ্ড বুলি ক'লেও বেছি কোৱা নহ'ব গতিকে আৰু সি মোৰ ষ্টুডেণ্ট আছিলে সি মোৰ লগত যোগাযোগ ৰক্ষা কৰি চলে যে ছাৰ এইটো কৰিছোঁ এইটো কেছেট ক'ত পাম এনে আপোনাৰ তাত আছে নেকি সেইটো এটা দীঘলীয়া যাত্ৰা আৰু কিন্তু সেইটো সেইদিনাখন একচুৱেলি 16 তাৰিখে উদ্বোধন কৰা কথা নাছিল কিন্তু জুবিনে অলপ খৰধৰ লগালে হয়তো কিবা এটা কি বুলি ক'ম আৰু এইটো ঈশ্বৰৰ কিবা এটা আছিলে আৰু সেইদিনাখন খৰধৰ কৰাৰ কাৰণে 16 তাৰিখৰ আগতে সেই চিঠি প্ৰিণ্ট কৰি পেলাই সেইদিনাখন কিছুমান বচা ব্যক্তিক যেহেতু এটা পাৰ্চনেল মানুহৰ ঘৰত হয় জুবিনৰ বেণ্ডটোক মাতিছিলে আৰু সিদ্ধাৰ্থক ফোন কৰিছিলে সিদ্ধাৰ্থে বোলে ফোনে নুঠালে সি মোক কোৱা কথা এইখিনি
তাৰপিছত গৰিমাও চিফ গেষ্ট আছিলে তাত জুবিন আহিলে ৰাজা আহিলে আৰু ৰাজা আৰু মই জুবিনৰ লগত 1990 চনৰ পৰা আছোঁ মানে সি গায়ক হোৱাৰ আগৰ পৰা গতিকে সেইটো এটা বহুত দীঘলীয়া যাত্ৰা তাৰপিছত অলপ পিছত দেৱ আহিলে NK প্ৰডাকশ্যনৰ দেৱ ওলালে কাৰণ তাৰ দেৱ এটাৰ যাত্ৰাৰ প্ৰথম বাটকটীয়া প্ৰফেচনেল হেৰিত কেছেট আৰু তাৰপিছত আহিলে আমাৰ ৰাজীৱ গোস্বামী ওলালেহি মানে বিশালৰ ঘৈণীয়ে কৈছে ৰাজীৱ গোস্বামীৰ ককায়েকৰ জীয়েক সেই সূত্ৰে এটা আহিলে আৰু জুবিনৰ সেইদিনাখন সি যেনেকৈ আছিল হাঁহি মাতি আমাৰ লগত কথা পাতি মানুহে ভিডিঅ'টো চাই প্ৰত্যক্ষ কৰিছে সি আহি সোমাইছে ৰাজাৰ মোৰ মাজত সি বহিছে তাৰপিছত অলপ পিছত ৰাজা গুচি গ'ল সি মোৰ লগত বহুত সময় কটাইছে সি কিছুমান কথা কৈ আছে তেতিয়া কিন্তু তেতিয়া মই ভবা নাই যে এই আমাৰ শেষ দেখা হয়তো 1990 চনৰ ৰাজাই মই লগ পাইছিলোঁ কাৰণে কিবা এটা ভগৱানে সেইখিনি আমাক দি থৈ গ'ল মিলাই থৈ গ'ল কাৰণ তাৰ ঘৰলৈ মই আজিলৈকে যোৱা নাই তাৰ ষ্টুডিঅ'লৈ মই যোৱা নাই মানে জুবিনৰ পৰা মই সদায় তাৰ লগত যিটো ক্ৰাউড মই দেখি আহিছিলোঁ মেক্সিমামে শতকৰা 98% নিজৰ স্বাৰ্থৰ কাৰণে তাৰ লগত আছিল সি কিন্তু খুবটো তাৰ মই দেখা পাওঁ সি মোক কয় দেখাই নটনা হৈছে দেই তেনেকুৱা কথা সি কৈ থাকে কিছুমান কথা কৈছে মই ছিংগাপুৰ যাব লাগে মই 5টা ষ্টুডিঅ'ত কাম চলিব এইখিনি ৰিলিজ দিব লাগে গতিকে আজি এইটো কৰি যাম আৰু মোৰ বেগ এটাতো ৰেডিয়ে থাকে বোলে এনি টাইম গতিকে এট এনি মুভমেণ্ট আই কেন মুভ এনিৱেৰ গতিকে সেইখিনি কথা সি কৈ গৈছে তাৰপিছত তাৰ কাৰ তাত কি আছে এইবিলাক এনেই কথাৰ মাজত যে ওলায় যে মোৰ এইখিনি বস্তু আমুকৰ তাত আছে শেখৰ তাত আমুকখন কীবৰ্ড আছে এইবিলাক সি মোক কিছুমান কথা কৈ গৈছে গতিকে তেতিয়াও ভবা নাই যে এইখিনি কথা সি তাৰ ভিতৰত যে ক্ষোভটো আছিলে সেইটো কিন্তু মই কেতিয়াবা যেতিয়া তাক বাহিৰত লগ পাওঁ মই সচৰাচৰ মানুহৰ আগত লগ নধৰোঁ কোনো ফাংচনক তাৰ ওচৰত মোক নেদেখা বিহু ফাংচনক যে মই আঁতৰৰ পৰাই চাওঁ তাক হস্পিটেলত থাকিলে খালি মই লগ ধৰিবলৈ যাওঁ কোনো নথকা অৱস্থাত আয়ুষ্মানত তাক মই লগ ধৰিবলৈ গৈছিলোঁ তেতিয়া কিন্তু মানা কৰা আছিল যে পাব্লিক আহিব নিদিব যেতিয়া মই ক'লোঁ যে গৌতম দা আহিছে বুলি কোৱা তেতিয়া আমি সোমাব দিলে তেতিয়া সিটোৰ অলপ কথাবিলাক খাৰ খাজ কৈ থাকেতো সি মোক তেতিয়া কৈছে এই গৰিমাই কিবা কৈছিলে তেতিয়া কৈছে এই নাই এইবোৰ নুলিয়াব আৰু এতিয়া যি হৈছে গৌতম দাকো দিয়া হৰলিক্স মোকো দিয়া খাওঁ সি তেনেকৈ কথাবিলাক কয়তো সি মানে যোৱাৰ দিনাখন তাক সুধিছোঁ গৰিমা যাব নেকি এই গৰিমা নাযায় বোলে তাইৰ ভিছা নহ'ল নে সি কিবা এটা ক'লে মোক গতিকে সেই বস্তুটো ওলোৱা নাই মইতো বৰ এটা ধৰিব পৰা নাই সি মোক গৰিমাৰ যোৱা কথা আছিল নে নাই সঁচাকৈ সেইটো মই নাজানো কিন্তু সেইটো পইণ্ট সি মোক ক'লে যে গৰিমাৰ ভিছা নহ'ল বাকী চবৰে হ'ল গতিকে যিহেতু গৰিমা তাক শাসন কৰে গৰিমা মই বহুত ফাংচনত দেখিছোঁ এই গৰিমাই তাক ধৰি থাকে মানে যথেষ্ট কেয়াৰ লয় গতিকে সেইখিনি মই দেখিছোঁ সেইকাৰণে মই কথাখিনি মই কৈছোঁ কাৰণ সি মোক কৈ গৈছে আৰু তেতিয়াও ভবা নাই সি ফটকৈ উঠি গ'ল ডিনাৰ খাই যাবলৈ কৈছিলে পিছদিনাখন যাব লাগে সিহঁতৰ ৰেষ্টটো ল'ব লাগে গতিকে সি তেতিয়া ওলাই গ'ল 8:20 মানত সি ওলাই গ'ল তাৰ পৰা আৰু যাওঁতে এখন সি কিতাপ লৈ গৈছে শকত মানে ভিতৰতে দেখিলে গতিকে চালে সি কিন্তু খুব ভাল পাইছে যে মোৰ ইমানখিনি সৃষ্টি আৰু সি নিজেও নাজানে সি ইমানখিনি গান গালে সি ভবাই নাই যেতিয়া চাইছে চৌপাশে চকু ফুৰাই যে মই ইমানখিনি গান গালোনে দেখি ভাল পাইছে এইটো আৰু তাৰ ভাগ্য বুলি ক'ব লাগিব হয়তো ভগৱানে সেইটো তেখেতে চাই যাবৰ কাৰণে হয়তো সেইদিনাখন কৰিলে আৰু সেইটো ভাগ্য বুলি কেলে ক'ব লাগিব আজিলৈকে কাৰো সেইটো হোৱা নাই কিন্তু সৌভাগ্য জীৱন্ত কালত ইমানখিনি হয় তাৰ জীৱন্ত কালত তাৰ নামত ৰাস্তা হ'ল জুবিন গাৰ্গ পথ হোটেল বনাইছিলে গতিকে সি যিখিনি সন্মান পাব লাগে আৰু তাৰ হাতখন মানুহে যিকেইটা ওচৰৰ পৰা পাইছে চবেই বুজি পায় সি মানে যিটো কয় মুখত কয় পাছত সি গালি গাই কিবা এটা কৰে সেইটো বেলেগ কথা তাৰ লগতো মই বহুত চাইকেলত তাক মই লৈ ফুৰা ল'ৰা আৰম্ভণি অৱস্থাত 1990 চনত তাক মই লগ পাইছোঁ এখন ফাংচনত নাটকৰ মিউজিক দিবলৈ সেই কীবৰ্ড লৈ আহিছে তেতিয়া পৰিমল বড়ো আছিল পৰিমল বড়ো আকৌ ভাড়াঘৰত এই গৰিমাহঁতৰ ভাড়াঘৰত পৰিমল বড়ো আছিল গোলাঘাটত গতিকে আমাৰ যাত্ৰাটো তেনেকুৱা আছিল আৰু তেতিয়া জুবিনে মোক টানিব নোৱাৰোঁতে এখন হালধীয়া ৰঙৰ ৰেঞ্জাৰ চাইকেল আছিল আৰু মোৰ এখন BSA আছিল সেইখনলৈ তাৰ ঘৰত যাওঁ গৈ পেলাই চাইকেলখন থৈ দুইটা ওলাই যাওঁ আৰু সন্ধিয়া সময়ত গতিকে তেনেকুৱা এটা যাত্ৰা আমি যাওঁ ক'লে কাৰ ঘৰত আজি জলচা আছে কাৰ ঘৰত হাৰমনিয়াম আছে গান গাব পাৰি আমাৰ মানে টাৰ্গেটবিলাক তেনেকুৱা আছিলে তেতিয়া সেইবিলাকেই আমি আকৌ আপোনাৰ ওচৰলৈ আহিম মই এবাৰ ঋতু কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু সামাজিক মাধ্যমত আমি আপোনাক দেখি আছোঁ আপুনি বিভিন্ন ধৰণে আপোনাৰ মন্তব্যখিনি আগবঢ়াই আছে
এতিয়া আমি নীলোৎপল হাজৰিকাৰ মুখেৰে আমি যিখিনি কথা গম পালোঁ তেখেতৰ বিষয়ে, তেখেতৰ অতীতলৈ আমি ঘূৰি গৈছোঁ বা তেখেতৰ কিছুমান কথা আমি জানিব পাৰিছোঁ। কিন্তু মই যিহেতু আপোনাৰ বন্ধু, আপুনি তেখেতৰ লগত আপুনি সময় অতিবাহিত কৰিছে, এতিয়া আপোনাৰ চিন্তাধাৰাৰ পৰা আপুনি কি ক'ব যে এই যি দুৰ্ঘটনা, এই যি জুবিন গাৰ্গৰ আকস্মিক মৃত্যু, এয়া কিবা পৰিকল্পনা নে তেখেতৰ মৃত্যু আছিলেই? আপোনাৰ মন্তব্য দি বা আপোনাৰ চিন্তাধাৰাৰ জৰিয়তে আপুনি কি ক'ব? কাৰণ যিখিনি তদন্ত হৈ আছে আৰু 15টা দিনত আচলতে আমি যি তদন্ত পাব লাগিছিলে সেয়া আমি পোৱা নাই আৰু বহুতো ৰহস্যজনক কাৰণ ইয়াত সোমাই থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেক দিনে আমি ন তথ্য লাভ কৰিছোঁ, ন বিষয়বস্তু তাত আহি পৰিছে। বহুতে কৈ আছে যে অসমৰ পৰা গোচৰটো লৈ যোৱা হ'ব, তেনেকুৱা ধৰণৰ কিছুমান কথা চলি আছে, আমি দেখা পাই আছোঁ। গতিকে আপোনাৰ ফালৰ পৰা আপুনি যিহেতু সামাজিক মাধ্যমত বহুতো মন্তব্য আপুনি দিছে, গতিকে আপুনি কি ক'ব? ধন্যবাদ। প্ৰথমে এনি ভাৰতৰ গোটেইখিনি বিষয়ে মই ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ দিয়াৰ বাবে। আচলতে মই আগতেও কৈ আহিছোঁ যে জুবিন গাৰ্গক মানে মোৰ দৃষ্টিত সেইদিনাখন হত্যা কৰা হোৱা নাই, সেইটো প্ৰি প্লেন মাৰ্ডাৰ নহয়। তাত যিমানখিনি মানুহ উপস্থিত আছিলে, অৰ্গেনাইজাৰ হওক বা মিউজিচিয়ান হওক বা মেনেজমেণ্টৰ যিখিনি মানুহ আছিলে, এই গোটেইবোৰ মানুহ একচুৱেলি দায়ী। কাৰণ জুবিন গাৰ্গক আমি বহুত আগৰ পৰা পাইছোঁতো, তেওঁ সৰু ল'ৰাৰ নিচিনা, গতিকে তেওঁক কণ্ট্ৰল কৰি ৰখাটো সেই আশে পাশে থকা মানুহখিনিৰ কিন্তু দায়িত্ব। আৰু মই আগতেও কৈ আহিছোঁ জুবিন গাৰ্গক অকল সেইদিনা হত্যা কৰা হোৱা নাই, বহুত দিন আগৰ পৰা তেওঁক হত্যা কৰি অহা হৈছে লাহে লাহে। ৰিচেণ্টলি তেওঁৰ খুব এটা পপুলাৰ পডকাষ্ট এটা সকলোৱে দেখিছে ৰীতা চৌধুৰী বাইদেউৰ লগত, তাত যিখিনি তেওঁ কথা কৈছে সেইজন কিন্তু আচল জুবিন, কিন্তু সেই আচল জুবিনজনে সেইদিনাখন কথা পাতিছে। আৰু সেই তেওঁৰ মানসিকভাৱে যিটো তেওঁ এটা লনলিনেছ ফিল কৰি আছে, তেওঁ নিজে কৈছে যে 5টা ঘৰ থকাৰ পিছতো তেওঁ এলন, বা শাৰীৰিক আৰু মানসিকভাৱে তেওঁ যিখিনি সেইদিনাখন দুৰ্বল হৈ আছিলে নহয়, সেই অৱস্থাত ঠেলি দিয়া মানুহবিলাক কিন্তু তেওঁৰ আশে পাশে থকা মানুহবিলাক। আজি ধৰক ছিংগাপুৰ গৈছে, ক'ৰবাত পাৰ্টি কৰিছে, কিবা কৰিছে, এইবিলাক কিন্তু কমন কথা, এইবিলাক সদায় কৰে। তেওঁ য'তে কি নাযাওক শ্ব' কৰিলে এপেক দুপেক মাল খায়, এইটো একেবাৰে সঁচা কথা। কিন্তু কিমানখিনি খাব বা কিমানখিনি খুৱাব লাগে বা কেতিয়া খুৱাব লাগে, তাক কি ধৰণে যত্ন ল'ব লাগে, সেই দায়িত্বখিনি কিন্তু লগত থকা মানুহখিনিৰ আছিল, বিশেষকৈ মেনেজমেণ্টৰ মানুহখিনি। আৰু মই এই ক্ষেত্ৰত কিন্তু মই শেখৰৰ নাম ল'মেই, কাৰণ শেখৰ কোনো বেলেগ মানুহ নহয়, তেওঁৰ জুবিন দাৰ লগত সদায় থাকে, কেতিয়াবা ৰেকৰ্ডিছ হয়, কেতিয়াবা কম্প'জ কৰে, কেতিয়াবা কিবা কৰে, গোটেই দায়ী কিন্তু তেওঁলোক। আৰু যিহেতু অমৃত প্ৰভা মহন্তকো এৰেষ্ট কৰা হৈছে বা তেওঁলোকে কিবা ভিডিঅ' কিবা লাহে লাহে ৰিলিজ কৰিছিলে বা কিবা কথা লুকাব খুজিছিলে, এইখিনি ক্ষেত্ৰত যিহেতু তেওঁকে এৰেষ্ট কৰা হৈছে, মই ভাবোঁ সেই ইহঁতত থকা যিমানখিনি মানুহ আছে, অসমীয়া মানুহ হওক বা তাৰে মানুহ হওক, এইখিনি মানুহ কিন্তু জেৰা চলাব লাগে, তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন হোৱাটো দৰকাৰ। আৰু লগতে মই এটা কথা কওঁ, যিহেতু শ্যামকানু মহন্ত সেই ইহঁতখনত নাছিলে, পাৰ্টিত নাছিলে, কাৰণ আমি তেনেকুৱা কোনো ফুটেজ দেখা নাই, কিন্তু অৰ্গেনাইজাৰ হিচাপে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ হিচাপে তেওঁক এৰেষ্ট কৰা হৈছে। ন' ডাউট তেওঁৰ ৰেছপনচিবিলিটি আছিলে যে যিহেতু মানুহজনক নিছে, ইয়াত যেনেকৈ বাহিৰৰ এজন বিখ্যাত আৰ্টিষ্ট যেতিয়া মাতি আনিব নহয়, তেওঁক এয়াৰপৰ্টৰ পৰা ছিকিউৰিটি দিয়ে, অসম গভমেণ্টৰ পৰা দিয়ে নে ক'ৰ পৰা দিয়ে আমি নাজানো, ঠিক তেনেকৈ জুবিন গাৰ্গক যেতিয়া তাত নিয়া হৈছে নহয়, তাত তেনেকুৱা ধৰণৰ ছিকিউৰিটি দিয়াৰ দৰকাৰ আছিলে, তেওঁক সেইমতে প্ৰতিৰক্ষা দিয়াৰ দৰকাৰ আছিলে। তেওঁ সেইটো দিয়াত বিফল হৈছে বা তেওঁ সেইবিলাক কোনো ধ্যানেই নাই, কাৰণ তেওঁ হ'ল বেপাৰী মানুহ, তেওঁৰ মতলবেই নাই যে মানুহজন কিমান দুৰ্বল, তাক কেতিয়া খুৱাব লাগে, কেতিয়া কি কৰিব লাগে, তাৰ কোনো মতলবেই নাছিলে। মই শ্যামকানু মহন্তৰ কথা কৈছোঁ। তেওঁক যিহেতু এৰেষ্ট কৰা হৈছে, এইখিনিতো মই এটা কথা কওঁ, আজি মই অলৰেডি ছ'চিয়েল মিডিয়াত মই লিখিছোঁ, তেওঁৰ কোম্পানীৰ নাম আছিলে ট্ৰেন্স MMS প্ৰাইভেট লিমিটেড, আৰু ট্ৰেন্স MMS প্ৰাইভেট লিমিটেডৰ তেওঁ যিটো এজন ডাইৰেক্টৰ আছিলে, স্বত্বাধিকাৰী আছিলে, বোলে তেওঁক অভিয়াছলি এৰেষ্ট কৰা হৈছে, কাৰণ সেই কোম্পানীটোৰ আণ্ডাৰতে জুবিন দাৰ দিনাখন পাৰফৰ্ম কৰিব যাব ওলাইছিলে। কিন্তু কথাটো হ'ল তেওঁৰ পত্নী মানে অনিতা দাকে কিয় এৰেষ্ট কৰা হোৱা নাই, কাৰণ তেওঁ এজন তাৰে ডাইৰেক্টৰ হয়, তাত পাৰ্টনাৰ কিন্তু মানে দুইটাই, মানে গিৰিয়েক ঘনীয়েক, মানে শ্যামকানু মহন্ত আৰু তেওঁৰ ৱাইফ। কথাটো হ'ল গোটেইখিনি ইনভেষ্টিগেশ্যন যদি ভালদৰে যদি হ'ব লগা হয় নহয়, টাইটলি যদি কৰিব লগা হয়, তেতিয়াহ'লে তেওঁৰ পত্নীকো কিন্তু এই ক্ষেত্ৰত জেৰা চলাব লাগে CID বা SIT, সেইটো দৰকাৰী কথা। লগতে এটা মোৰ নিজৰ অনুভৱ কৈছোঁ হা, সিদ্ধাৰ্থ শৰ্মা, আমি খুব চিঞৰিছোঁ বা সকলোৱে বিচাৰিছে যে সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগে, শাস্তি দিব লাগে, মাৰিব লাগে। সেই সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে মই এটা কথা কওঁ, মই তাক বহুত বছৰ পাইছোঁ,
সি এখন কেতিয়াবা চাইকেল লৈ আহিছিলে কেতিয়াবা এখন সৰু বাইক লৈ আহিছিলে হা মই তেতিয়া জানো সি একদম এটা চিম্পল ল'ৰা আৰু কাবাৰ তলত কাম কৰে কাবাই মানে সেইজন আছিলে তাৰপিছত মিত্তাল মই এতিয়া মই আচৰিত হৈছোঁ ৰিচেণ্টলি যে সি জুবিন গাৰ্গৰ সেই কোম্পানীৰ মানে তাৰ শ্বেয়াৰ হোল্ডাৰ হৈ গৈছে মানে 40% কৰবাত 40% যিটো মানে আমি সকলোৱে জানো আই ক্ৰিয়েশ্যন দাদা আপুনিও গম পাব আই ক্ৰিয়েশ্যন জুবিনদাৰ মোৰ আচৰিত লাগিছে আৰু মই বিৰাট মানে দুখ লাগিছে যে সেই আই ক্ৰিয়েশ্যনৰ হেনো 40% শ্বেয়াৰ সেই সিদ্ধাৰ্থ শৰ্মাৰ নহয় চৰি মানে তেওঁৰে মানুহ কোনোবা লেডি এগৰাকীৰ নামত আছে চামকোৰ এইটো ইনভেষ্টিগেশ্যন কৰিলে ওলাব এইবোৰ কথা মানে জুবিন গাৰ্গক এই মানুহ আমি যে কৈ মাটি দখল কৰে যে মানে তেওঁক এনেকে দখল কৰিছে চব পিনে শেষ কৰি দিছে মানে আৰু এই দখল কৰি কৰি এই বেপাৰীবিলাকে আজি জুবিন গাৰ্গক শেষ কৰি পেলালে তেওঁক যদি সেই বেপাৰ কৰাৰ পৰিৱৰ্তে তেওঁক যদি অকণমান যদি মৰম কৰিলে হয় বা নিজৰ দাদা বুলি যদি কেয়াৰ ল'লে হয় নহয় তেতিয়াহ'লে সেই ইহঁতৰ পাৰ্টিত ইমান নিচাৰ হৈ পেলাই বা ৰাতি পাৰ্টি কৰাৰ পিছত নিনিলে হয় তাহাঁতে সেইখিনি কেয়াৰ ল'ব লাগিছিলে নিশ্চয়কৈ সঁচাকৈ আৰু যিহেতু এইখিনিতে এটা কথা উল্লেখ কৰিম মই আপোনালৈ এই বিষয়বস্তু ঠেলিম কাৰণ অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ যোগেদি ভিডিঅ'খিনি প্ৰেৰণ কৰা হৈছিল বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে গতিকে এনেকুৱা আমি যিখিনি ভিডিঅ' ক্লিপ আমি পাইছোঁ শ্বৰ্টকৈ আমি কিছুমান ভিডিঅ' ক্লিপ পাইছিলোঁ গতিকে সেই প্ৰকৃত ভিডিঅ'টো কিন্তু এতিয়াও ওলোৱা নাই যিটো তথ্য লাভ কৰিছে যে ছিংগাপুৰৰ পৰা যিটো ৰিপৰ্ট পঠিয়াইছে বা সামাজিক মাধ্যমতে হওক বা বহুতৰ মুখে মুখে আমি শুনি আছোঁ যে তেখেতে পানীত ডুব যোৱাৰ কাৰণে মৃত্যু হ'ল গতিকে সেই ভিডিঅ'টো কিয় এতিয়ালৈকে আমাৰ হাতত পৰা নাই হয় নো ডাউট কাৰোবাৰ লগত যদি মোবাইল থাকে নহয় সেইখিনি সময়ত জুবিনদাই যিকে কি নকৰক চবে কেপচাৰ কৰিব চেষ্টা কৰে বা জুবিনদাৰ প্ৰতিটো মোমেণ্টে চবৰ কাৰণে মানে ভাল লাগে আৰু যে এইখিনি বস্তু মই ৰেকৰ্ড কৰি ৰাখিম আৰু অমৃতপ্ৰভা মহন্তই যিহেতু ৰেকৰ্ড কৰিছিলে তেওঁ যিটো দেখা পালে যে জুবিনদা ঢুকাই গ'ল তেওঁ সেইখিনি কথা প্ৰথম কথাটো হ'ল ইয়াৰে অসমৰ মানুহক জনাব লাগিছিলে বা হেৰিক জনাব লাগিছিলে সংবাদ মাধ্যমক জনাব লাগিছিলে কিন্তু তেওঁলোকে মানে এণ্টাৰ যিমানবিলাক মানুহ আছে তাৰে ৰিপৰ্টাৰ হওক মই ৰিপৰ্টাৰখিনি কথা আনিম মই বেয়া নাপাব গোটেই মানুহ সংবাদ মাধ্যমৰ যিমান মানুহ আছিলে লগতে যিমানখিনি তাতে সতীৰ্থ আছিলে বা গোটেই মানুহ আৰু মিউজিচিয়ান হওক বা বেলেগ কো ছিংগাৰ হওক গোটেইখিনি মানুহ কিন্তু অলপ সময়ৰ কাৰণে পেশ হৈ গৈছে মানে তেওঁলোকে কথাবিলাক জানিব দিয়া নাই মানে চাগে তেওঁলোকে চাগে অকণমান গিল্টি ফিল কৰিছে যে আমাৰ ভুলৰ কাৰণে বা আমি তেওঁক কেয়াৰ নল'লোঁ বা আমাৰ নেগলিজেন্সৰ কাৰণে আজি সি ঢুকালে সেইটো কাৰণে তাহাঁতে বাচিবৰ কাৰণে বহুত কিবা কিবি প্লেনিং কৰি কেতিয়াবা হয়তো এটা ক্লিপ দিয়ে কেতিয়াবা কয় যে পেৰাগ্লাইডিং কেতিয়াবা কয় যে স্কুবা ডাইভিং কিন্তু বস্তুবিলাকতো চব মিছা আজি আমি গম পাই আছোঁ চব বস্তু মিছা তাৰমানে তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে আৰু সেই ভুলবিলাক তেওঁলোকে লুকাবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কৰিছে কেতিয়াবা এটা ক্লিপ আহে নেটফ্লিক্সৰ চিৰিজ বুলি বহুতে সামাজিক মাধ্যমত কৈছে আৰু লগতে এটা কথা মই মানে সমালোচনা কৰিব লাগিব সংবাদ মাধ্যমৰ যিখিনি মানুহ আছিলে তেওঁলোকে লগে লগে খবৰটো কিয় নিদিলে আজি মোৰ নিচিনা এজন সাধাৰণ মানে ব্যক্তি মই মোটামুটি 1-1.5 ঘণ্টা আগতে মই খবৰটো পাওঁ যে জুবিনদাৰ এনেকুৱা হৈছে মোৰতো বিশ্বাস হোৱা নাছিল তাৰমানে কি গোটেই বস্তুবিলাক ক'ৰবাত নহয় ক'ৰবাত আমাৰ মানুহক মেনুপুলেট কৰি পঠোৱা হৈছে নিশ্চয়কৈ আৰু এইখিনিতে কথা হওঁ দেই অমৃতপ্ৰভা মহন্তৰ কথা ক'লেতো অকল অমৃতপ্ৰভা মহন্তই নহয় অসমত বহুত আছে এনেকুৱা কো ছিংগাৰ হওক বা এনেকুৱা মানুহবোৰ মই সকলোকে কোৱা নাই দেই সকলোকে গাত পাতি নল'ব বহুত মানুহ আছে কিন্তু এনেকুৱা জুবিনদাক লৈ তাহাঁতে TRP লৈছে জুবিনদাৰ লগতে একলগত গান গাইছে তাৰপিছত কিন্তু সময়ত কিন্তু জুবিনদাক মানে কি ধৰণে তাক ছাপোৰ্ট দিব লাগে মেণ্টেলি হওক বা লগত থাকিলে কি ধৰণে হেৰি কৰিব লাগে সেইবিলাক কিন্তু নকৰে চবে কিন্তু এনজয় কৰে পাৰ্টি কৰে কিন্তু এই হেৰিবিলাক এই যিকেইখন ফেষ্টিভেল আছিলে নৰ্থ ইষ্ট ফেষ্টিভেল হওক বা ৰঙালী যিখন বদনামী ফেষ্টিভেল দুখনৰ কথা কৈছোঁ এই ফেষ্টিভেল দুখনত কিন্তু বহুত ছিংগাৰে গান গাব যায় সেইবিলাকে কিন্তু কিছুদিন আগলৈকে ছ'চিয়েল মিডিয়াত কিন্তু শ্যামকানু মহন্তকে তেল মাৰি আছিলে দাদাৰ লগত ফটো দিব দাদাৰ একদম বাপৰে বাপ এতিয়া কিন্তু সেই শ্যামকানু মহন্তক যেতিয়া সকলোৱে যেতিয়া সমালোচনা কৰিছে অসমৰ ৰাইজে যেতিয়া গালি দি আছে সেই কিন্তু ছিংগাৰবিলাকে ওলাই আছে বিৰাট সতি দেখাই আছে এতিয়া সেইটো বৰ দুখৰ কথা নিশ্চয়কৈ মই ববিতা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি জুবিনদাৰ সৈতে আপুনি এলবামত গীত গাইছে বা জুবিনদাক আপুনি পাইছে এতিয়া মোৰ প্ৰশ্নটো যে আমাৰ জুবিনদাৰ মৃত্যুৰ পিছতেই ঋতু কলিতাই কোৱাৰ দৰে বহুতে কিন্তু শ্যামকানু মহন্তৰ বিপক্ষে ওলাই আহিছে বা তেখেতৰ লগত ফটো থকা মানুহো কিন্তু তেখেতৰ বদনাম ক'বলৈ লৈছে বা সেইখিনি যি নহওক ব্যক্তিগত কথা কিন্তু মোৰ এটা প্ৰশ্ন জুবিন গাৰ্গৰ আশে পাশে যিসকল মানুহ আছিলে তেওঁলোকক যিহেতু আপোনালোকে খুব ঘনিষ্ঠভাৱে পাইছে বহুত সময় আপোনালোকে পাইছে গতিকে এনেকুৱা লাগিছিল নেকি যে কেতিয়াবা তেওঁলোকৰ মাজত কিন্তু মিল নাছিলে এনেকুৱা অনুভৱ হৈছিলে নেকি
তেনেকুৱা মই আগতে পোৱা নাছিলোঁ কাৰণ মই 95ৰ পৰা পাইছোঁ জুবিনদাক তেতিয়া জুবিনদাৰ নাম মায়াই বিনি ওলাইছে নেকি এনেকুৱা একোৱে ওলোৱা নাছিলে জাষ্ট অনামিকা গীতটো ওলাইছিলে তাৰপিছত আমি ডিজিৰ মিউজিকৰ ফালৰ পৰা জোনালীত এটা শ্ব' হৈছিলে জুবিনদাৰ মই গান গাইছিলোঁ তাৰপিছত আমি এনেকৈ লগ পাওঁ জুবিনদা আমাৰ ঘৰতো আহে এনেকুৱা আৰু এটা ভাল সম্পৰ্ক এটা তাৰপিছত যেতিয়া 2000ৰ পৰা মোৰ যেতিয়া মন ছিৰিজটো আৰম্ভ হ'ল NK প্ৰডাকশ্যনৰ পৰা তাৰপিছত একেৰাহে আমি চেৰিটি শ্ব' কৰিছিলোঁ জংকি যায় মই যাওঁ জুবিনদা থাকে খগেনদা যায় পবিত্ৰদাই গোটেই সূত্ৰধাৰ হিচাপে গোটেই অনুষ্ঠানটো কৰে কিন্তু তেতিয়া আমি যিখিনি বাদ্যযন্ত্ৰী হওক বা শিল্পী যিখিনি এটা যিটো এটা সেই একাত্মটো তাৰমানে এই আত্মীয়তাৰ বোধটো বহুত আছিলে বণ্ডিংটো অত্যন্ত সুন্দৰ আছিলে আমি একেলগে বাছত অহা যোৱা কৰোঁ প্ৰথম বছৰটো আমাৰ লগত জুবিনদা একেলগে বাছতে গৈছিল প্ৰথম বছৰ 2001ৰ কথা কৈছোঁ তেতিয়া আমাৰ লগত বাছতে যায় আমি আমাৰ এটা বেলেগ ধৰণৰ মানে ইমান ভাল লগা এটা মানে পৰিৱেশ আছিলে আৰু প্ৰত্যেকগৰাকী বাদ্যযন্ত্ৰী যেন ককাই ভাই ভনী এনেকুৱা ধৰণৰ এটা সম্পৰ্ক আছিলে তেতিয়া এস্কৰ্ট লাহে লাহে পিছৰ ফালে ল'লে জংকি মোক মানে ছেভ কৰি পেলাই জুবিনদাই লৈ যায় এটা ইমান সুন্দৰ মোমেণ্ট প্লাছ মিউজিচিয়ানখিনি ইমান মানে হেৰি এটা মানে এটা এণ্টু কেয়াৰ লোৱা জুবিনদা এইটো নাখাবি দে এইটো কৰিব নোৱাৰা প্ৰগ্ৰেম আছে অভিয়াছলি তেতিয়াও জুবিনদাই খাইছিলে ড্ৰিংকছ লৈছিলে বা এনেকুৱা কিন্তু সেই উৎপাতটো নাছিলে এতিয়া যিবিলাক মই মঞ্চ দেখোঁ মই তাকে ভাবোঁ সেই একদম আকাশ পাতাল ডিফাৰেঞ্চ এটা সেইখিনি সময়ত জুবিনদাক মানে ভইচটোৱে ইনাফ এন্ধাৰ হ'ব নোৱাৰো গীতটিৰে অনুষ্ঠান আৰম্ভ কৰিছিলে ইমান এটা সুন্দৰ পৰিৱেশ হয় তেতিয়া ৰাইজে এতিয়াও কয় বহুতে আমাৰ অনুষ্ঠান চাই পেলাই কিন্তু এতিয়া যিটো পৰিৱেশ দেখিছোঁ মই ভাবোঁ সঁচাকৈ কিবা এটাতো নিশ্চয় ঘটনা আছে যিটো কাৰণে মানে সেই পডকাষ্টটোৱে হওক বা ময়ো লগ পাইছোঁ মই 26 আগষ্টৰ দিনা লগ পাইছোঁ জুবিনদাক এটা গীতৰ কাৰণে মই অলপ ৰিকুৱেষ্ট কৰিব গৈছিলোঁ যে এটা লাইন ভূপেন হাজৰিকা গীতৰ বাবে তেতিয়া তেওঁ কৈছিলে যে মই 1.5 মাহমান গানেই গোৱা নাই তাৰপিছত মই কৈছিলোঁ একো নহয় দিয়ক মাত্ৰ এটা লাইন আপুনি গালে ভাল লাগিব জাষ্ট এইটো এটা ৰিকুৱেষ্ট খালি মই জোৰ কৰা নাই হ'ব যা তই কৈছ মই গাই দিম তাৰপিছত 2 ছেপ্টেম্বৰৰ দিনা তেওঁ ডাবিংটো কৰিছে সেইটোৱে চাগে মোৰ সম্ভৱ ডাবিং হিচাপে যদি বেলেগ গীত কৰিছে মই নাজানো কিন্তু সেইটোৰ অডিঅ' ভিডিঅ' চাগে সেইটোৱে শেষ গীত হ'ব গতিকে মই তেতিয়া যিখন তেখেতক গৈছিলোঁ ক'বৰ কাৰণে 26 আগষ্টৰ দিনা তেতিয়া মোক কৈছে যে মই জোনালীৰ ষ্টুডিঅ'টোৰ লগত এই ওপৰত যা এটা মই ৰুম এটা বনাইছোঁ তাতে মই চাহ গৈছোঁ মই বোলো ৰুম বনাইছে মানে কিয় ঘৰত কৈছে নাই মই আজিকালি ইয়াতেই থাকোঁ মই বস্তুটো অকণমান সজা পালোঁ যে আপুনি ইয়াতে কিয় থাকে অলৰেডি মানুহজন ইমান বেমাৰ গম পাই থাকোঁ যিহেতু তাত গ'লোঁ ৰুমটো চালোঁ আহি পেলাই আহিব খোজো কৈছে ৰ যাব নালাগে তাৰমানে আগৰ পৰাই সেনেকুৱা যে লগ পালে বহিব দিয়ে আহিব নিদিয়ে সেনেকুৱা এটা আছে মানুহজনৰ এইটো পুৰণি মানুহখিনিক লগ পালে এটা খুব মানে আপোন ভাৱ এটা আহে বা চাগে বহুত কথা কিবা শ্বেয়াৰ কৰিব বিচাৰে এনেকুৱা নেকি ক'ব কিন্তু অভিয়াছলি তেওঁ খুব বেছি বহলাই মানুহৰ লগত হেৰিটো নকৰে তথাপিও মই গম পাইছিলোঁ আৰু তেওঁ মানে মই যিটো অৱয়ৱটো দেখিলোঁ বা তেখেতক দেখি পেলাই মই লাগিলে খুব ভাৰাক্ৰান্ত মানুহজন অত্যন্ত ভাগৰুৱা আৰু আটাইতকৈ ডাঙৰ কথা জুবিনদাৰ সেই মই আগৰ হাঁহিটো নেদেখা হ'লোঁ কাৰণ 95 চনৰ পৰা মই মঞ্চত জুবিনদাৰ লগত গাইছোঁ সেই মানুহজনৰ সেই প্ৰথমৰ যিটো অৱয়ৱ আৰু বৰ্তমানৰ যিটো তেওঁৰ চেহেৰা হওক বা তেখেতৰ সেই হাঁহিটো মুখৰ হাঁহিটোত মানুহে গম পায় আচলতে তেওঁৰ ভিতৰত যে কিবা এটা লৈ আছে সেই ক্ষোভটো কি মই সেইটোও ধৰিব নোৱাৰো কাৰণ হয় এনেকুৱা বহুত মানুহে তেওঁক বহুত প্ৰেছাৰাইজ কৰে গীত একেৰাগে এইটো গাব লাগিব সেইটো মানুহৰ এটা বয়সৰ লগে লগে হওক বা এনেকুৱা মানুহৰ এটা ইচ্ছাবিলাক অলপমান হেৰি হৈ যায় এতিয়া মই সেইদিনাখন যেনেকৈ কৈছিলোঁ অলপ জোৰ দিবলৈ মোৰ বেয়া লাগিছিল জাষ্ট কৈছোঁ গাব নেকি যদি নোৱাৰে মই জোৰ নকৰোঁ তেওঁ কৈছে না মই তোৰ কাৰণে গাম কিন্তু এনেকুৱা বহুত বোলে মই শুনিছোঁ পিছত যে এনেকুৱা এগালমান মানুহ আছে যিয়ে ৰৈ আছিলে যে গোৱাবই লাগিব জুবিনদাক আজিয়ে মানে সুবিধা পাইছোঁ আজিয়ে গাব লাগিব এই ধৰণৰ সুবিধাবোৰ আচলতে লোৱাটো মই ঠিক নেদেখোঁ আৰু এটা কথা এইখিনিতে ক'ব বিচাৰিছোঁ যে শ্যামকানু মহন্ত বোলে সেইদিনাখন মানে ক'ৰবাত এটা পোষ্টৰ পাইছোঁ যে তেখেতে কৈছে জুবিনদাৰ মানে নহয় জুবিনদা মানে কি হয় মানে নিজে যাবৰ কাৰণে এপ্ৰ'চ কৰিছে এইটো মই কেতিয়াও এইকাৰণে নামানো কাৰণ সেই 2 ছেপ্টেম্বৰৰ দিনা যিদিনাখন মোৰ তেওঁ ডাবিংটো কৰিছে সেইদিনাখন শ্যামকানু মহন্ত ষ্টুডিঅ'লৈ আহিছিলে জোনালীৰ আৰু তাতে তেওঁ জুবিনদাক ৰিকুৱেষ্ট কৰিছে নাই তুমি যাবই লাগিব এনেকুৱা ধৰণৰ কিবা এটা কথোপকথন হৈছে যদিও মই এইটো শুনা নাই কিন্তু আমাৰ প্ৰডিউচাৰে শুনা পাইছিলে চ' এইবোৰ ধৰণৰ মিছা কথাই মানুহজনক কেনেকুৱা ধৰণৰ এটা লেভেললৈকে লৈ গৈছে আৰু বা কি ঘটনা আছে আমিতো বাৰু বহুত বস্তু নেজানো কিন্তু দেখি যিখিনি লাগিছে মানুহজন সুখী নাছিলে আৰু সম্ভৱতঃ তেওঁৰ লগ বন্ধুখিনিও সেই যিটো ধৰণে তেখেতৰ দৰে মানুহ এজনক কেয়াৰ কৰিব লাগিছিলে সেই কেয়াৰটো কৰিব পৰা নাছিলে মই নিৰুপল হাজৰিকা আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ যিহেতু
তেখেতে ৰীতা চৌধুৰী বাইদেউৰ যিটো পডকাষ্ট সেই পডকাষ্টত উল্লেখ কৰিছিলে যে মই মেচিন হৈ গ'লোঁ মানুহে মোক মেচিন বনালে আৰু কিছুদিনৰ আগতে আমি তেখেতৰ এটা ইণ্টাৰভিউত আমি দেখা পাইছিলোঁ যে তেখেতে ঘৰৰ যিখন পদূলিমুখৰ গেট সেই গেটখন কিন্তু তেখেতে ইলেক্ট্ৰিকেলৰ কৰি লৈছিলে ইলেক্ট্ৰিক মাধ্যমৰ জৰিয়তে খোলা মেলা কৰিব পৰা কৰি লৈছিলে যাতে মানুহে তেখেতক অশান্তি দিব নোৱাৰে সেই কথাটো তেখেতৰ ইণ্টাৰভিউ ছেশ্যন তাত মই পাইছিলোঁ মই চাইছিলোঁ এতিয়া কথা হ'ল সঁচাকৈয়ে তেখেতক মেচিন বনোৱা হ'ল নেকি বা সঁচাকৈয়ে তেখেতে ক'ৰবাত মানুহজনে মেচিন টাইপ হৈ গ'ল নেকি বা তেখেতে অশান্তি পালে নেকি যাৰ কাৰণে তেখেতে পডকাষ্টটোত ক'লে নিজৰ মনৰ কথাখিনি ক'লে আৰু তেখেতে ঘৰৰ পদূলিমুখৰ গেটখনো তেখেতে নিজৰ মতে খোলা মেলা কৰা পদ্ধতিগত কৰি ল'লে ষ্টুডিঅ'ৰ গতিকে ষ্টুডিঅ' যিটো তেখেতে ষ্টুডিঅ'ত থাকোঁ ষ্টুডিঅ'তে থাকে বুলি কৈছে যে 5খন ঘৰ মই ষ্টুডিঅ'তে থাকোঁ ক'ৰবাত অকলশৰীয়া তেখেতে অনুভৱ কৰিলে নেকি এইটো কথা হ'ল কি জুবিনে যেতিয়া প্ৰথম গান গাবলৈ লৈছিলে কাৰণ তাক মই যেতিয়া ক'ত লগ পাইছিলোঁ মই কৈছোঁ সেইদিনাখন মানে কি অলপ সময় আছিলে নাটকৰ মিউজিক আছিলে আমি বোলো সময় আছে এনেই কিবা কিবি গোৱা যাওক পৰিমেলে ক'লে এনেই আছোঁ এই জুবিন গোৱাচোন কিবা এটা সি গাইছে যাওঁতি যুগীয়াটো আৰম্ভ কৰিছে মই গীটাৰ বজাইছোঁ পৰিমেলে হাৰমনিয়াম তাৰপিছত গ'লে পৰজনমৰ শুভ লগনত তাৰপিছত তেতিয়া মই ক'লোঁ জুবিন তোমাৰ ভইচটো ভালচোন গান গাবলৈ লোৱা তুমি তেনেকৈ ক'লোঁ তাৰপিছত সেইদিনাখন প্ৰথম চিনাকিটো সি মোক তাৰ ঘৰৰ এড্ৰেছটো দিলে সিও মোৰ ঘৰৰ এড্ৰেছটো ল'লে কিবা এটা তাৰে মোৰে মানে কেমেষ্ট্ৰিটো মিলিলে মই দুদিন পিছত তাৰ ঘৰ ওলাই ল'লোঁ পিছদিনাখন সেইখন নাটকত প্ৰস্তুতি মেইন ৰোল আছিলে তাৰপিছত তাৰ দুদিন পিছত তাৰ ঘৰ ওলালগৈ ৰাতিপুৱাই সিও ভবা নাই যে মই ওলামগৈ কলিং বেলটো মাৰিছোঁ তাৰপিছত কলিং বেলৰ শুনি মই শুনিছোঁ গলগলীয়া মাতটা ভিতৰ পাইছে মানে খুৰীয়ে কৈছে আৰু গলদি যাচোন কোন আহিছে চাগৈ দেখিছোঁ আৰু একদম পালমানটো অহা দি আহিছে খালী গা বাৰমুদা এটা পিন্ধি এনেকৈ আহিছেহি আহিবলৈ কৈছে হেৰি গৰুম দা হা হা দৰিমতে বহোৱালৈকে তাৰপিছত চব ওলাই আহিলে জংকী সৰুজনী ভণ্টি তাৰপিছত মাক কৰিলে চিনাকি কৰিলে পাপু নাছিলে সেইদিনাখন ঘৰত পাপুটো ট্ৰেন্সফাৰেবল জব তাৰপিছত ভাল লাগিলে মোৰ পৰিৱেশটো সি লৈ গ'ল তাৰপিছত অলপ পিছত মাকে লৈ গ'ল চাহ তাহ খাবলৈ দিলে আহিলোঁ তাৰপিছত দুদিন পিছত গম পালোঁ যে ঘৰ মানে চব এটা এটা প্ৰতিভা গোটেই ঘৰখনেই দেউতাক মাক ভনীয়েক কাক কম তাৰপিছত যেতিয়া যাব ল'লোঁ সি এই কৰিডৰটো সোমাই সোঁফালে এটা ৰুম আছে তাতে দুখন ডিভান আছে পাতিখন মাটিতে পাৰিলৈ তাৰ চিটিকে 370খন থাকে এখন ভূপেন্দ্ৰ বৰ্মা কেচিঅ'খন তেতিয়া অসমত সেইখনে ডাঙৰ কীবৰ্ড সেইখনতে সি বহি প্ৰেক্টিছ কৰে আৰু সি কিন্তু ক্লাছিকেল চৰ্চা কৰা নাই দেই শাস্ত্ৰীয় সংগীত একদম সি চৰ্চা কৰা নাই সি খালি চাৰেগামাখিনি সেই স্বৰগমখিনি সি পাল্টা কৰি গাই থাকে আৰু সি যে ওপৰ ৰেঞ্জত গাব পাৰে তাৰ কথাটো যে কি সি তাৰ সপ্তকৰ পৰা আৰম্ভ কৰে সদায় আমিতো মধ্যম আৰু সি যে এই বিভিন্ন শব্দ কিছুমান ইউজ কৰি থাকে তাক মানে স্পণ্টেনিয়াছলি কিছুমান দি দিয়ে যে সি হাৰমনিয়ামখন লৈ সেই আকাপেলাবিলাক কৈ থাকে এতিয়া মৌচুমী কাক ভাল পোৱা তুমি গানটো সেইটো তাৰ প্ৰথম গান মই লিখিছোঁ তাত যে প্ৰথম যিখিনি ষ্টাৰ্টিং আছে সেই কিবা কিবি সেইবিলাক সি স্পণ্টেনিয়াছলি দিয়া সেইটো মই কৌস্তভ শৰ্মাৰ ঘৰত লিখিছিলোঁ ছবিদাহঁতো আছিলে গতিকে তাৰ কেতিয়া কিন্তু সি কল্পনা কৰা নাছিলে যে সি এইবোৰ গান গাই আজি এনেকুৱা এটা এইটো অৱস্থাত সি উপনীত হ'বহি তাৰ এটা ফূৰ্তি আছিলে গানটো তাৰমানে আৰু আমি গধূলি প্ৰায় ঘূৰিছিলোঁ তাৰ এখন ৰেঞ্জাৰ চাইকেল আছিলে সেইখনত লৈ যাওঁ আমি মানে গানৰ পিছত দৌৰিছিলোঁ কাৰ ঘৰত আজি জলচাটো বহাব পাৰি গান দুটামান গাই আহিব পাৰি আৰু তেতিয়া গানবিলাক কি আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা ভূপেন দা জয়ন্ত হাজৰিকা চাৰু গোহাঁই ৰাজেন ডেকা তেনেকুৱা গানবিলাকেই আছিলে বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান পাছতে যেতিয়া গাব ল'লে তেনেকুৱাতে অনামিকাৰ প্ৰস্তুতি চলিছে এইটো উৎপল দাই মিউজিক কৰিছে তাৰ জেঠাইকৰ ল'ৰা উৎপল শৰ্মা সেইখিনিও চলি আছে উৎপল দাই কিন্তু মৌচুমী এইটো সপোনৰ সুৰ কেছেটটোৰ উৎপল দাই কৰা সেই সময়ৰ পৰা আহি আৰু তাৰ যিটো যাত্ৰা খুব খোলা মনৰ আছিলে পেটত তাৰ একো নাই এতিয়া সেইদিনাখন মই লিখিছোঁ অনামিকাটো বাস্তৱ কেৰেক্টাৰ বুলি তাৰ যিটো এলবাম প্ৰথম বুলি কৈ থাকে সি মানে ইজি গয়িং আৰু ইমান গালি দিওঁ কেতিয়াবা আৰু তাৰ যিটো এটা ড্ৰিংকছৰ কথাটো ওলাইছে কাৰণে মই কৈছোঁ সেই ক্লাছ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ল'ৰাটোক প্ৰথম সোৱাদ দিলে কিন্তু তাতকৈ 15 বছৰমান ডাঙৰ কেইজন মানে
তাৰমানে তেতিয়াই তেখেতে নিচা কৰিবলৈ লৈছিলে মানে কিহৰ কাৰণে সেইটো হ'ল মই নুবুজিলোঁ গানৰ আখৰা চলি আছিলে হয়তো তাতে তেওঁলোকে খালে তেওঁলোকেও মানে বস্তুটো কি আমাৰ কথা আছে সুৰা আৰু চাদা নেমানে বয়সৰ বাধা যিটো মই দেখি আহিছোঁ হয়নে গতিকে সেইকেইজনে খোৱালে কিন্তু তেখেতসকলো ঢুকালে মানে পাছত অসুখ হৈ কিন্তু জুবিনক সেই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে যিটো কৰিলে আৰু মই নিজে চিগাৰেট নাখাওঁ বা মদ নাখাওঁ গতিকে মই বাধা দিওঁ সি মোৰ লগত যেতিয়া ৰাতি আহে সি মানে এখন হোটেলত পায় সি মানে বিচাৰে অকণমান তেতিয়া মই প্ৰথম দিনাখন যেতিয়া সি হেণ্ডেলডাল ঘূৰাই দিছে মই আচৰিত হ'লোঁ এই পোনাৰ দোকানলৈ সি কিয় যায় ঘূৰাইছে চাইকেলখন তেতিয়া কৈছে একদম মই ক'লোঁ মাৰক লগাম কিন্তু সি মোক তেতিয়া ক'লে আৰু কথাটো যে অকণমান পোনাৰ তাত সোমাই যাওঁ দ্বিতীয় দিয়ে ইমান জোৰ কৰিলে লাষ্টত সেই চালু গিলাচত অকণমান তাক 1 ইঞ্চিমান দিছে গিলাচত নাজানো আৰু সেইটো কি কোৱাণ্টিটি হিচাপত দিয়ে মোৰ ইমান আইডিয়া নাই তেতিয়াৰ পৰা সেইটো বস্তু তাৰ আৰম্ভণিটো বীজটো সিঁচিলে কিন্তু তাতকৈ ডাঙৰ কিজনে বাধাহে দিব লাগিছিলে এজন সংগীত শিল্পীক জীয়াই ৰাখিবলৈ হ'লে ড্ৰিংকছ চবেই কৰে দোকান খুলিছে লাইচেঞ্চ দিছে বাৰ আছে ৰেষ্টুৰেণ্ট আছে ড্ৰিংকছ কৰা কিন্তু মই আজি এতিয়া পোষ্ট দিছোঁ যে নাৰী শক্তিক জাগ্ৰত কৰিবলৈ শিল্পীক যদি জীয়াই ৰাখিবলৈ খুজিছে গতিকে এইটোত অলপ সজাগ হোৱা দৰকাৰ শিল্পীক যদি ভাল পোৱা সেইটো ঘৰৰ মানুহে চাব লাগিব তুমি যদি ফেন হ'লেই নহ'ব এই ফেনজনক যাৰ তুমি ফেন তেওঁক জীয়াই ৰখাৰ দায়িত্ব তোমাৰে ৰাইজৰে আজি এতিয়া জুবিনৰ যিটো অৱস্থা লাষ্টত হ'ল এতিয়া শ্যামকণ মহন্তই মই কোৱা এটা কথা শুনিছোঁ এতিয়া 50%হে মানে 50% why like this এইটো কমেণ্ট কিয় দিলা তুমি এইটো দিব নালাগিছিলে তুমি যদি 50%হে হয় তেনেহ'লে কিয় লৈ গৈছিলা কমোডিটি ইজ নট কমোডিটি এতিয়া জুবিনক ইউজ কৰিলে মানে সেই টেগটো লগাই কোন আহিছে জুবিন আহিছে গান গাব পাৰক নোৱাৰক এটা ছেকেণ্ডেৰী কথা হৈছে কি সি তাত কৈছে যে জুবিনে ৰেষ্ট ল'বলৈ ফুৰিবলৈ গৈছিলে যাব বিচাৰিলে জুবিন এনেকুৱা মানুহ নহয় ফ্ৰেছ হ'বলৈ সেই ছিংগাপুৰলৈ যাব বেলেগ ক'ৰবাত যাব টকা এইটো নহয় টকাৰ অভাৱ বোলে সেইটো নহয় হয় নহয় গতিকে বহুত কথা ইয়াত সোমাই আছে আৰু তেখেত এইখিনিতে মই আপোনাক মাজত ৰখাইছোঁ তেখেতে কিন্তু মানুহজন খুব আৱেগিক হৈ গৈছিলে আৱেগিক হৈছিলে মানে কি সিও গম পাইছিলে এটা সময়ত এতিয়া যে কৈছে যে আমি সেইটো ৰেকৰ্ড বুলি ধৰি আছোঁ নহয় 36টা গান গাইছিলে এদিনত 36টা গান গোৱাবলৈ যে তাক বাধ্য কৰালে কিন্তু তাৰ এটা টেলেণ্ট আছিলে হি কেন পিক আপ ফাষ্ট আৰু মেমৰিটো খুব শ্বাৰ্প আছিলে আৰু সি ক্লাছ সৰুৰ পৰা খুব কিতাপ পঢ়ে দেই মানে যিখিনি কিতাপ সি পঢ়িব নালাগে মানে হাই লেভেলৰ কিতাপ কিছুমান পঢ়ে আৰু তাৰ খুব কথা মনত থাকে আৰু অবজাৰ্ভেশ্যনটো খুব ভাল গতিকে সেইখিনি আৰু তাৰ দেউতাকৰ কণ্ট্ৰিবিউশ্যন ইয়াত আছে দেউতাকে কি কৰে কিবা ভাল কেছেট ওলাইছে কিতাপ ওলাইছে লৈ আহে দেউতাক মানে পাপই খুব কম কথা কয় এইখন লোৱাচোন গল্ডি এনেকৈ সোমাই আহিব আৰু দাদু আৰু গুডু তাৰ এই মাহীকলৰ তাৰ ই মাদ্ৰাজত পঢ়িছিলে সিহঁতে চাউথৰ কেছেটবিলাক আনি পেলাই দিয়েহি কালেকশ্যন কৰে যে কাৰণ জুবিনৰ বহুত বস্তু চাউথৰ প্ৰভাৱ আছে তুমি মন কৰিছা আৰু সি খুব ইনষ্ট্ৰুমেণ্টেল শুনে ইয়ানি এতিয়া কপি কৰাটো বা কিবা এটা লোৱাটো একো ডাঙৰ কথা নহয় সুৰটো যিটো লাইও লৈছে তেনেকুৱা কাম সি যিটো জেগাৰ পৰা সুৰটো লয় সেইটোৰ পৰা সি কিন্তু মানে বীজটোহে ল'লে সি সেইখন এখন খেতি পথাৰ বনাই দিলে ইয়ানি খুব শুনে সি পিংক ফ্লয়ড তাৰ খুব ফেভাৰিট আছিলে ষ্টিং শুনে এৰিক ক্লিপটন কিন্তু ছিংগাপুৰতো দুৰ্ঘটনাটো হোৱাৰ আগদিনাখনো তেখেতে এটা গীত পৰিৱেশন কৰা আমি দেখিছিলোঁ সেইটো আৰু সেইদিনাখনেই চাবা দেই ৰাজাৰ লগত আছেতো সেইদিনাখন যোৱাৰ দিনাখন কথা হৈছে ৰাজাই কৈছে যে আমুকটো ইনষ্ট্ৰুমেণ্ট মিউজিকৰ দোকানখনত যাব লাগিব এইবাৰ আমুকটো ৰাজাই কৈছে তাক কিবা যদি পোৱা লৈ আহিবা সি তেতিয়া কৈছে মই যাম তালৈ দোকানখনলৈ কিবা যদি ভাল ইনষ্ট্ৰুমেণ্ট পাওঁ মই লৈ আহিম মানে চিন্তাধাৰাবিলাক তেনেকুৱা আছিলে তেনেকুৱা যিহেতু তেওঁৰ এটা ইচ্ছা আছিল যে এইটো ইনষ্ট্ৰুমেণ্ট ল'ব তাৰমানে সেই মানুহজন মৃত্যু কেনেকৈ হ'ব পাৰে আৰু তেওঁ এজন ভাল সাঁতোৰবিদ ইমান ধুনীয়া চুইমিং কৰে তেওঁ কাৰণ আমি আগতে যেতিয়া শ্ব' কৰিবলৈ যাওঁ চেৰিটি শ্ব'বিলাক সদায় এনেকুৱা হোটেল এখন বাছি লয় য'ত চুইমিং পুল আছে নহ'লে থাকি বেয়া পায় কাৰণ আমি ৰাতি শ্ব' কৰিলে পিছদিনাখন আমি বেলেগত থাকিলে আমি এটা দিনটো থাকিব লাগে চুইমিং নথকা হেৰিত চুইমিং পুল নাথাকিলে তেওঁ মানে ভালেই নাপায় থাকি পেলাই আৰু এইখিনিতে এটা ইণ্টাৰেষ্টিং কথা কওঁ জুবিন যেতিয়া প্ৰথম ওলাইছিলে প্ৰথমতে সি মোৰ মাৰ ভণ্টিৰ লগত বজাইছিলেতো গতিকে আমি তাৰ ভইচটো ভাল দেখি পেলাই আমিও খুব ভাল পাওঁ নৱ আছিলে নৱ বিকাশ ৰিংকু এইবিলাক আমি একেলগে যাওঁ
তেতিয়াতো আমাৰ বয়স কম সিও ইচ্ছা কৰিলে কলেজৰ মেইন ফাংচন মোৰ মা যিহেতু তাৰ অধ্যক্ষ আছিলে কি হেৰি আছিলে চৰি লেকচাৰ আছিলে মায়ে প্ৰিন্সিপালক ৰিকুৱেষ্ট কৰিলে বাইদেউ জুবিনক গান দুটা গাবলৈ দিব পাৰে নেকি সন্ধিয়া ফাংচনত আৰু গেষ্ট আৰ্টিষ্ট হিচাপে তাৰতো চুলিতে কঁকালকে বৈ পৰা নীলিমা কি যে কোৱা সেই জপৰা চুলিটো নোৱাৰি দেই নহ'ব সেই বছৰ অনামিকা হিট হৈ গ'ল তাৰপিছত মৌচুমী কাক ভাল পোৱা তুমি এইবিলাক গান ওলাইছে তাৰপিছত পিছৰ বছৰ কি হ'ল সেই একেগৰাকী প্ৰিন্সিপাল অধ্যক্ষাই ছোৱালীৰ ডিমাণ্ডত তাক গেষ্ট আৰ্টিষ্ট কৰি মাতিবলৈ বাধ্য হ'ল একেখন কলেজতে এই তেনেকৈ তাৰ এটা ফ'কাচিঙলৈ আহি গ'ল সেই ফ'কাচিঙলৈ যে আহি গ'ল লাহে 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 সেইটো মোৰ মা ভণ্টিৰ লগত বজাওঁতেও আৰু সি এনেকুৱা আছিলে মাটিয়ে বালে য'তে ত'তে পৰি থাকিব পাৰে আমাৰ ঘৰত আহি ষ্টেপত বহি থাকিব খিৰিকীৰ গ্ৰিলত লগাই ভণ্টিক চিঞৰি থাকিব ঐ অংকিতা গা আকৌ গা মোৰ মানে ভণ্টিৰ ইণ্ট্ৰভাৰ্ট আছিলে গতিকে সিহঁতে সি প্ৰেছাৰাইজ কৰি থাকে মানে গা আকৌ তাৰ সি উৎসাহ দিব জানিছিলে মানুহক যে যিকোনো ছিংগাৰ হওক মেল হওক ফিমেল হওক চিনাকি কিন্তু তেনেকুৱা এজন মানুহৰ এই লাষ্টৰ যিটো পডকাষ্ট সেই পডকাষ্টত এতিয়া তেখেতে ক'লে যে মোক মেচিন বনালে মানুহে সেইটো বনালে সেইটো আচলতে খুব আচৰিত হ'বলগীয়া এটা কথা যিজন মানুহে গান গাই ভাল পাইছিলে কাম কৰি ভাল পাইছিলে এইখিনিতে মই এটা কথা কওঁ মেচিন বনালে বুলি তেওঁ যে অনুভৱ যে কৰিছে তাৰে মই একদম দুটামান পইণ্ট আনিম ধৰক আগতে যিকেইজন তেওঁৰ বন্ধু আছিলে ধৰক পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোকে মেনেজ কৰিছিলে তেওঁলোকে তেনেকুৱা প্ৰফেচনেল মেনেজাৰ হিচাপে কিন্তু মেনেজ কৰা নাছিলে ফ্ৰেণ্ডশ্বিপো আছিলে তাৰ ভিতৰত জুবিন দাক ঠিক আছে তই চাহ দে তই কথা পাত বা কমিটিৰ লগত বা কিবাৰ লগত কিন্তু যেতিয়া এওঁলোক সোমাই আহিলে অনা অসমীয়া যেতিয়াৰ পৰা সোমালে নহয় মই আগতে কৈছোঁ অনা অসমীয়াক মই বেয়া নাপাওঁ কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই কমে এওঁলোক যেতিয়া সোমাই আহিল নহয় এওঁলোকে জুবিন দাক ভাল কম পাই বেপাৰ বেছি কৰিম বুলি আহিছে জুবিন দাৰ যে ওচৰ চাপিছিল তেওঁলোকে বেপাৰ কৰিম বুলি আহিছে তেওঁলোকে বুজাইছে যে পাৰ্চেণ্টেজ কি বস্তু এইবিলাক জুবিন দাক যে ডিমোটিভেট কৰে একচুৱেলি ডিমোটিভেশ্যনে কৰা বুলি ক'ব লাগিব ঘৰ নাই বুলি কৈছিলে যে আপুনি ইমান হাজাৰ গান গালে আপোনাৰ দেখোন ঘৰ নাই এইবিলাক যে ব্লেকমেইলিং যে কৰিছিলে এই টাৰ্চেম মিত্তলহঁতে বা সিদ্ধাৰ্থহঁতৰ যোন আছে ইহঁতবিলাকে কৰি পেলাই তাহাঁতে দখল কৰি ল'লে গোটেই জুবিন দাক আৰু এটা কথা শুনিছিলো যে জুবিন দাৰ এনেও গাড়ীৰ প্ৰতি বিৰাট এটা ৰাপ আছিলে এবাৰতো এখন নতুন কি গাড়ী মই নাজানো বাৰু ফৰ্ডখন যিখিনি আইকনখন যেতিয়া মানে এক্সিডেণ্ট হ'ল সেইখনতো মই এবাৰ ঘূৰি ফুৰিছিলোঁ আগতে শ্ব' কৰিবলৈ জংকি ঢুকোৱাৰ পিছত এখন বেলেগ এখন কিবা লৈছিলে মই গাড়ীখন কি আছিল নাজানো এই ৰাতি দেখুৱাব মাজৰাতি 2টামান বজাত দেখুৱাব এই চা গাড়ী কিনিছো চা বল ফুৰাবনি তাৰপিছত কৈছে মই নাযাৰি ৰাতি বিৰাট ঠাণ্ডা দিন আছিলে তাৰপিছত বাৰাণ্ডাতে আমাৰ মানে গাড়ীখন য'ত ৰখাইছে তাতে মই অমলেট বনাই দিছিলোঁ খাবলৈ কৈছে ভোক লাগিছে কিবা বনা মই অমলেট বনাই দিছিলোঁ এতিয়াও মনত পৰে এতিয়া কথাটো হ'ল জুবিন দাৰ ইমান গাড়ী চখ যিমানকেইখন গাড়ী লৈছে তেওঁ এতিয়ালৈকে মই শুনা মতে তাৰে 2-3খন বোলে কোনোবাই ভাঙি চুৰমাৰে কৰিছে তো জুবিন দা কি বস্তুবোৰ দেখি থকা নেকি তেওঁতো বহুত টেলেণ্ট থকা মানুহ এজন ন তেওঁ বহুত বস্তুবোৰ জানি আছিলে কিন্তু মোৰ আচৰিত এইটোৱে লাগে মানুহজনে সেই বিদ্ৰোহটো কিয় কৰিব নাজানে সেই মাতটো কিয় দিব নাজানিলে যে তেওঁ তই এইটো ভুল কৰি আছ বা তই এইটো কিয় কৰিছ পইচা পাতিৰ ক্ষেত্ৰতো বোলে শুনিছো সব শুনা কথা বাৰু আমি বহুত দূৰত থাকো মই এইটো কম দে হা জুবিন দাৰ মই 4খন গাড়ী মই উদাহৰণ দি আছো এখন হ'ল ফৰ্ড আইকনখন সেইখন এক্সিডেণ্ট সেইটো সবে জানে তাৰপিছত এখন আছিলে অক্টাভিয়া এই কি স্কোডা অক্টাভিয়া স্কোডাখন বৰ ধুনীয়া গাড়ী আছিলে সেইখনো এক্সিডেণ্ট হৈ পেলাই পৰি থাকিলে ঠিক নহ'লে এতিয়া জিএছ ৰোডত আছিলে এই শ্ব'ৰুমটো অক্টাভিয়াৰ হেৰিটো সেইটো নহ'লে তাৰপিছত আহিলে টয়োটা হিএছ এখন ইম্পৰ্টেড কাৰ এখন আছিলে ইণ্ডিয়ান এম্বেচিৰ নে কিবাৰ পৰা ছেকেণ্ড হেণ্ড কিনিছিলে কিবা চিষ্টেমত লৈছিলে আৰু সেই গাড়ীখনো শেষৰে ভাঙিলে তাৰপিছত এই পজেৰখনো তেওঁ সেইটোও ভাঙিলে গোটেই কিন্তু ভাঙে কিন্তু তাৰ আশে পাশে থকা মানুহবিলাক তাৰমানে তাহাঁতে মানে জুবিন গাৰ্গৰ সম্পত্তিখিনিক তাতে নিজৰ সম্পত্তি বুলি ভাবে এতিয়া কিন্তু সি কিছুমান কথা কৈছে তাৰ কি বস্তু কাৰ্ডত আছে শেখৰ তাত কিবা কিবৰ্ড আছে তাৰপিছত সি কৈছে কেমেৰা আছিলে ভাল বহুত বস্তু নিছে কেমেৰাবিলাক ভাড়াত যায় বোলে 50,000 টকাত ভাড়াত যায় নেকি এটা কেমেৰা আৰু সি পইচা হিচাপ নাৰাখে তাৰমানে কি এনেকুৱা আছিলে 100 টকাৰ বান্দোলদাও যদি এনেকৈ দি 1 লাখ টকা আছে বুলি কয় সি সেইটো মানে সেই 1 লাখ টকা আছে বুলি ভাবিছিলে আচলতে অত্যাধিক বিশ্বাস কৰিছে আৰু বিশ্বাসটো কি আচলতে ঝামেলাত তাৰমানে কি এইবিলাকত ই একদম বেজি কৰে ঝামেলাত সোমাবলৈ বেয়া পায় লাষ্ট ডাবিংটো কৰাওঁতে পইচাটো মই আচলতে দিওঁ কৈছে তোৰ পৰা পইচা নল'বলৈ নহয় জুবিন দা পইচা দিম মই কাৰণ আপুনি এইটোত মই আপোনাক মাতিছোঁ মই এটা পেমেণ্ট দিছোঁ কৈছে এইটো কলাগুৰুত আৰু তেওঁ যে হিচাপ যে নকৰে সেইটোৰ সুবিধা লৈছিলে এই মেনেজাৰবোৰে বা যিখিনি মানুহে
খুব ওচৰত থাকে নহয় তাহাঁতে কি কৰে কাৰোবাৰ যদি গান যদি জুবিনদাৰ যদি গান যদি গোৱাব লগা হয় নহয় তাৰ পৰা তাহাঁতে মনে মনে কমিশ্যন খায় চব পিনে সুবিধা লয় আজি কিন্তু মই এটা পোষ্ট দিছোঁ পোষ্টটোত মই এপিল কৰিছোঁ যে যিসকল অৰ্গেনাইজাৰে জুবিনক গান গাবলৈ মাতিছিল মাননি কিমান দিছিল সকলো তথ্য গৰিমাক দিব লাগে কিমান পইচা দিছিল কিমানৰ ট্ৰেনজেকশ্যন হৈছিল কিমান আহিলে এইটো হিচাপ নিকাচটা ওলাবই লাগিব তেতিয়া হয়তো এটা গম পোৱা যাব সম্ভৱ নহ'লেও এটা এমাউণ্ট গম পোৱা যাব কাৰণ তেতিয়া গম পোৱা যাব যে 20 টকাৰ কেইটকা খালে কোনে হয় নিশ্চয়কৈ আমি যিহেতু বিষয়বস্তুটো খুব স্পৰ্শকাতৰ আমি আলোচনা কৰি থাকিম কিন্তু এইখিনিতে আমি আমাৰ এই আলোচনাৰ মাজতে আমি কিছু সময় বাণিজ্য বিৰতি ল'ব লাগিব এই বস্তু আমি আচলতে আমি এই বিষয়বস্তুটো আমি এতিয়াই আলোচনা কৰিব লগা হ'ব বুলি আমি কোনোদিনে ভবা নাছিলোঁ কিন্তু আমি কৰিব লগা হৈছে আৰু আজি আমাৰ সেইকাৰণে বিষয়বস্তু হৈছে যে কোন দিশে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আজিতো 15টা দিন হ'ল আজি 15টা দিন সম্পূৰ্ণ হ'ব গতিকে ইয়াৰ পিছতো আমি প্ৰকৃত সেই দোষী কোন সেয়া আমি উলিয়াব পৰা নাই তদন্ত হৈ আছে তদন্তত ইজনৰ পিছত সিজনৰ নাম সাঙুৰ খাই পৰিছে আমি সকলোৱে দেখা পাইছোঁ গতিকে এই যেটো বিষয়বস্তু সেই বিষয়বস্তুটোলৈ আমি কিছুমান কথা আজি আলোচনা কৰিছোঁ তিনিজন আমাৰ লগত অতিথি আছে মই এবাৰ ঋতু কলিতা আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ এই যে ছিংগাপুৰলৈ লৈ যোৱা হ'ল জুবিন গাৰ্গক তেখেতে যাবলৈ ইচ্ছা নাছিলে যেহেতু লুৎপল হাজৰিকা তেখেতে সাক্ষী আছে তেখেতৰ যাবলৈ মন নাছিলে বা তেখেতক লৈ যোৱা হ'ল এতিয়া সেই ছিংগাপুৰত যিসকল আমাৰ প্ৰবাসী অসমীয়া আছে তেওঁলোকক কিন্তু আমি মৌন হৈ থকা দেখিবলৈ পাইছোঁ যিসকল ঘূৰি আহিছে তেওঁলোক তদন্তৰ আওতালৈ আহিছে বা তেওঁলোকে নিজে হ'লেও কিছু মতামত নিজে দাঙি ধৰিছে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা সংবাদ মাধ্যমৰ জৰিয়তে হওক কিন্তু সেইসকল ব্যক্তি কিয় মৌন হৈ আছে যিসকল ছিংগাপুৰত আছিলে বা যিসকলে নিমন্ত্ৰণ কৰিছিলে বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেই অনুষ্ঠানত যিসকল আমাৰ প্ৰবাসী অসমীয়া আছিলে বা আমি যি ভিডিঅ'ত দেখিছিলোঁ ইয়তত পাৰ্টি হৈ থকা সেইখিনি ঠাইত আমি বহুকেইখন মুখ দেখিছিলোঁ প্ৰবাসী অসমীয়া গতিকে কি ক'ব তেওঁলোক কিন্তু মৌন হৈ আছে হয় আচলতে তাত যিমানখিনি মানুহ আছিলে লাগিলে প্ৰবাসী অসমীয়াই হওক বা অসমৰ পৰা যিমানখিনি মানুহ মইতো শুনি মানে শুনিছোঁ 400 মান মানুহ গৈছে কিমান দূৰ সঁচা নাজানো এই গোটেইবিলাক মানুহে কিন্তু তেনেকুৱা ধৰণে ওলাই অহা নাই যে ন্যায় লাগে বুলি কোৱা নাই কিন্তু কিবা কিবি অৰ্থত কিবা কিবি কথা পাতিছে যদিও তেওঁলোকে কিন্তু ন্যায় কিন্তু তেওঁলোকে জাষ্টিচ কিন্তু বিচৰা নাই হা তাতে গম পাই যে তেওঁলোকে কৰবাত নহয় কৰবাত জড়িত আছে হয় এই যে কিবা নহয় কিবা এটা কথা যে তেওঁলোকে লুকাব খুজিছে এইটো চিয়ৰ আৰু এইখিনিতে কথা ক'ম জুবিন দা যে যাব খোজা নাছিল বুলি যে ক'লে যে মানে যাব খোজা বুলি কৈছে তো শ্যামকানু মহন্তই মই এটা কথা জানো তেওঁক মই চিনি পাওঁ জুবিন দাই এই ফৰেন কাউণ্টি কিবা কাউণ্টি বুলি কোনো মতলব নাৰাখে কিন্তু এইবিলাক কোনো তাৰ কোনো হেৰিয়ে নাই কোনো চখ নাই তাৰ এই বাধ্যত পৰি যায় চবতে সি শুই থাকি ভাল পায় সি যদি তাত নগৈ পেলাই যদি ঘৰত বা জোনালীত যদি শুই থাকিলে হয় নহয় সি বেছি সুখ পালে হয় তাক জোৰ জবস্তি উঠাই নিয়া হয় শ্ব'ত হওক বা ক'ৰবাত এই মেনেজমেণ্টে তাক জোৰ জবস্তি উঠাই লৈ যায় সি উঠি তাৰপিছত গাড়ীতহে গম পায় ক'ত গৈ আছো অমুকত শ্ব' আছে নেকি তাৰ এনেকুৱাও কাহিনী হয় প্ৰায়ে হয় এইবিলাক এই যে মাজতে যে কৈছে যে মেচিন হয় তাক মেচিন বনোৱা হৈছিলে তো তেনেকুৱা কথা যিখিনি মানুহ ধৰক তাত আছিলে আজি ধৰক মেনেজমেণ্ট হওক কিবা হওক বা তাত সাংবাদিকখিনি হওক গোটেইখিনিয়ে মানুহ তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ৰিয়েলাইজ কৰিছে যে তেওঁলোকৰ গাফিলতিৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে সেইকাৰণে তেওঁলোকে মনে মনে আছে আৰু মানে ভয় খাইছে যে মই কিবা এটা ক'লে মই ক'ৰবাত ফচিম নেকি এনেকুৱা ধৰণৰ মানে সেইকাৰণে মানে লুকাই আছে আৰু যিহেতু এতিয়া তদন্ত প্ৰক্ৰিয়াটো এতিয়া অব্যাহত আছে আৰু যিহেতু অমৃত প্ৰভা আৰু শেখৰ গোস্বামীকো গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া মোৰো প্ৰশ্ন এটা যে অমৃত প্ৰভা যিহেতু এগৰাকী উদীয়মান কণ্ঠশিল্পী তেওঁ বেছিদিন হোৱা নাই আৰু প্ৰতিভা থকা এগৰাকী কণ্ঠশিল্পী তেওঁ ক'ৰবাত মিথ্যাচাৰৰ সহায় ল'লে নেকি এনেকুৱা হ'ল নেকি লৈছে কাৰণ তেওঁৰ তাত যিখিনি ভিডিঅ' আছিলে তেওঁ লগে লগে দিব লাগিছিলে আৰু ওলাই আহিব লাগিছিলে যে জুবিন দা ঢুকাই গ'ল আৰু মই তেখেতৰ লগত গান গাইছিলোঁ তেওঁ ওলাই আহিব লাগিছিলে নিশ্চিতভাৱে এই ক'ৰবাত নহয় ক'ৰবাত কিবা কাৰোবাৰ প্ৰৰোচনতে হওক বা কোনোবাই হয়তো তেওঁক ডমিনেটো কৰিব পাৰে সেইটো আমি নাজানো কিন্তু কিবা নহয় কিবা তেওঁলোকে লুকাব খুজিছে আৰু নহ'লে শেখৰ যদি গোস্বামীয়ে ক'ৰবাত সামাজিক মাধ্যমত যদি কিবা এটা যদি বাইট দিব লগা হয় তেতিয়াহ'লে ৰাতি কাৰোবাক পডকাষ্ট কৰা মানুহক ঘৰত মাতি পেলাই কথাখিনি নকয় তেওঁ দিন দুপৰতে গোটেই সংবাদ মাধ্যমক মাতিলে হয় যে আপোনালোক আহক মই কথাখিনি কৈ আছো কি হৈছে কি নহৈছে সেই ৰাতি কোনোবা পডকাষ্টাৰক নামাতে কাৰণ পডকাষ্টাৰ এটা বেলেগ বস্তু আৰু সংবাদ মাধ্যমৰ কিন্তু বাইট লোৱা মানুহবিলাক বেলেগ বস্তু হয়নে পডকাষ্টাৰে সদায় ক'ত যায় এতিয়া মোক কোনে মাতে পডকাষ্টত
যোনে মোক বিচাৰে বা মোক ভাল পায় ঋতু দা এদিন আপুনি মোৰ তাত আহক হয়নে তেওঁলোকৰ মোৰ এটা ভাল ৰিলেশ্যন মই তাতহে মই যাম মই বেয়া পালে ময়ো নাযাম বা মোক বেয়া পোৱা মানুহজনে মোক নামাতে আৰু তাতে আমি আমাৰ কথাৰ কাটি নহয় স্ক্ৰিপ্টেড আমি কি কথা পাতিম এনেকে কম সেনেকে কম এইবিলাক বেছিভাগ চলি থকা কথা দেই কিন্তু সংবাদ মাধ্যমৰ কথাটো বেলেগ এজন ৰিপৰ্টাৰে হয়তো তেওঁক চাৰ্চ কৰিব পাৰে যে আপুনি আপুনি কিয় ইমান দিনে কোৱা নাছিলে এইটো হয়তো কাটি হয় কিন্তু সংবাদ মাধ্যমৰ মানুহক নামাতি পডকাষ্টাৰ এজনক মাতাতে তাতে মই গম পাইছো যে ইয়াতে কেছটো কিবা এটা ঘটনা আছে ইয়াতে কিবা নহয় কিবা এটা মানুহক আইৱাছ কৰাৰ কাৰণে ইয়াতে কিবা কথা লুকাব খুজিছে সেইকাৰণে সিহঁতে সংবাদ মাধ্যমৰ মানুহক নামাতি পডকাষ্টাৰক মাতিছে শেষৰ যদি গোস্বামীৰ কথা কৈছো আৰু তাতে ৰাতি মাতিছে দভাগ ৰাতি যেনেকে বিজয় মাইলে যেনেকে মাতিছিলে নহয় পডকাষ্ট কৰিছিলে ঠিক তেনেকুৱা ধৰণৰ কথা নিশ্চয়কৈ আচলতে সঁচাকৈ ৰহস্যজনক কিছুমান কথা সোমাই পৰিছে মই আৰু এটা প্ৰশ্নলৈ আপোনালৈ মই অৱগত কৰিব বিচাৰিছোঁ যে আজি বহুজনে মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ যি দুজন মূল অভিযুক্ত সেই দুজন মূল অভিযুক্তৰ কিন্তু ফোনটো ট্ৰেক কৰিবলৈ 2টা দিনহে লাগে কিন্তু তেনে পৰ্যায়ত আমাক 15টা দিন বা 13টা দিন লাগিলে আৰু যিদিনাখন তেখেত দুজনক ধৰিলে সেইদিনাখন কিন্তু সকলো ব্যস্ত আছিলে যোৰহাটত তেখেতৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত ক'ৰবাত এনেকুৱা হৈছে নেকি যে সকলোবিলাক কথা সংবাদ মাধ্যমৰ পৰা আঁতৰাই নিবলৈও চেষ্টা কৰা হৈছে বা মানুহৰ পৰা অকণমান বেলেগ দিশলৈ লৈ যাব বিচৰা হৈছে এনেকুৱা হৈছে নেকি বা বহুতে মাজতে ভুমুকিও মাৰিছে ভুমুকি মাৰি কিন্তু বিষয়বস্তুটো বেলেগ কৰিব বিচাৰিছে আচলতে কি হয় আমি যদি প্ৰত্যেকটো কথাতে যদি চৰকাৰক যদি সমালোচনা কৰোঁ কুৱেশ্যন কৰোঁ সেইটো আমাৰ ভুল হ'ব হয়নে কাৰণ চাওক কোইনসিডেন্টলি হয়তো সেইদিনাখনে তেওঁলোকক পাব পাৰে বা লৈ আহিব পাৰে কিন্তু আমি যদি সুধো যে সব মানুহ যোৰহাটত ব্যস্ত আছে সেইদিনাখনে লৈ আহিছে কাৰণ আমি সব বস্তু নিগেটিভলি কুৱেশ্যন কৰাটো উচিত নহয় চৰকাৰক কাৰণ চৰকাৰে যিহেতু কাম কৰি আছে যিমানখিনি কৰিছে একদম ছিংগাপুৰৰ পৰা অনালৈকে একদম এয়াৰপৰ্টৰ পৰা সৰু সজাইৰ পৰা ঘৰ আগত তাৰপিছত সৰু সজাই তাৰপিছত সমাধি ক্ষেত্ৰ তাৰপিছত যোৰহাটৰ যিমানখিনি কৰিব লগা আছে চৰকাৰে কৰিছে এতিয়া চৰকাৰক যদি আমি বাৰে বাৰে কুৱেশ্যন কৰি থাকোঁ সেইটো আমাৰ ভুল হ'ব হয়নে আৰু এইখিনিতে এটা কথা এই যে লেট যে হৈছে মানে ট্ৰেক কৰোঁতে বা কি কয় ইনভেষ্টিগেশ্যন কৰোঁতে যে লেট হৈছে ইয়াত লেট হোৱাৰ কাৰণ এটাই এনেকুৱা নহয় যে কোনোবা এজন মানুহে জুবিন গাৰ্গক এনেকুৱা অপেনলি গুলি মাৰিছে কোনোবা এজনকে হাত উঠাইছে বোলে কেমেৰাত ৰেকৰ্ড হৈছে তেওঁ মাৰিছে তেওঁ মাৰাৰ কাৰণে জুবিন গাৰ্গ ঢুকাই গ'ল তেনেকুৱা নহয় এই গোটেই প্ৰক্ৰিয়াটোত বহুত মানুহ জড়িত থকা বুলি সন্দেহ কৰা হৈছে হয়তো যেনেকে সিদ্ধাৰ্থ শৰ্মাৰ যেনেকে নাম আহিছে হয়তো তাৰ মেইন যোন মালিক আছিলে তাৰ নামো আহিব যেনেকে শ্যামকানু মহন্তৰ লগত তেওঁ সেই মানে কোম্পানীৰ লগত ইভেণ্টৰ লগত যিখিনি মানুহৰ সক্ৰিয়ভাৱে জড়িত আছিলে সেইখিনি মানুহ আহিব শ্যামকানু মহন্তৰ পত্নীও আহিব পাৰে বা যিমানখিনি তাতে কো আৰ্টিষ্ট আছিলে সব মানুহ জড়িত হ'ব পাৰে কোনোবাই কোৱাৰ নিচিনা কোনোবাই নেকি পয়জনে দিছে নেকি হয়নে পয়জন দিব লাগিলে তাতে ঢেৰ মানুহ আছে গতিকে গোটেইখিনি মানুহকে ইনভেষ্টিগেশ্যন কৰিব লাগিব তেওঁলোকক আইনৰ আওতালৈ আনিব লাগিব গতিকে এইটো লং প্ৰচেছ যিহেতু একো প্ৰুফ পোৱা নাই গতিকে সেইকাৰণে অভিয়াছলি লেট হ'ব পাৰে সেইকাৰণে আমি চৰকাৰক সমালোচনা কৰাটো এইটো ক্ষেত্ৰত উচিত নহয় ডক্টৰ কেইজনমানে কিছুমান পোষ্ট দি আছে ৰিগাৰ্ডিং দিছ কেছ মানে পয়জনৰ কথালৈ মই আৰু এইখিনি চৰি মই অকণমান ইণ্টাৰেক্ট কৰিম একো নাই আৰু কথাটো হ'ল আমাৰ যদি ক'ৰবাত ইয়াতে যোৰহাটত হ'ল হয় বা ইয়াতে যদি অসমৰ ক'ৰবাৰ ভিতৰতে যদি হ'ল হয় এই কেছটো তেতিয়াহ'লে আমি পটককৈ এই কামখিনি কৰিব পাৰোঁ বা চৰকাৰে পটককৈ একশ্যন ল'ব পাৰে যে ঠিক আছে এইটো এনেকুৱা হওক তাৰে হেৰি আছে গোটেই কেছটো হৈ গ'ল ইণ্টাৰনেশ্যনেল এটা কেছ হয়নে আমাৰ মানুহজন ঢুকালে বেলেগ এখন দেশত গতিকে তাৰ পৰা আনা তাৰপিছত পষ্টমৰ্টম ৰিপৰ্ট বা গোটেইখিনি ইনভেষ্টিগেশ্যন আমাৰ পুলিচে কৈ তাতে কৰিব নোৱাৰে নহয় অসম পুলিচেতো নোৱাৰে কিন্তু চিবিআই থ্ৰুদি যাব লাগিব তাৰপিছত ছিংগাপুৰ এডমিনিষ্ট্ৰেশ্যন বা ছিংগাপুৰ গভৰ্ণমেণ্টে বস্তুখিনি হেৰি কৰিব লাগিব এপ্ৰুভ কৰিব এলাউ কৰিব লাগিব গতিকে গোটেই বস্তুটো এটা ডাঙৰ বিষয় বা লং প্ৰচেছ বা এটা হিউজ কাৰবাৰ গতিকে এইটো বিষয়ত অকণমান লেট হ'ব পাৰে কিন্তু এটা কথা ক'ব বিচাৰিছোঁ হ'ব পাৰে এইখন বিদেশ কিন্তু যিখিনি জুবিনদাৰ যিটো ঘটনাটো ঘটিছে গোটেইখিনি অসমীয়া মানুহ কিন্তু সেই মানুহখিনিৰ পৰা আমি ফিডবেকখিনি পাবলৈ ইমান ৰ'ব লগা হৈছে সেই ইয়তখনত কেৱল অমৃত প্ৰভা নাছিলে আৰু কেইগৰাকীমান ছোৱালী এজনী দুজনী কোনোবা আছিল পাইছোঁ আমি কিছুমান ভিডিঅ' কিন্তু ইমান কিবা সেই মানে ৱেব ছিৰিজ টাইপ অলপকৈ শ্বৰ্টবিলাক দি পেলাই পঠিয়ালে ইয়াতে মানে মানুহবিলাকে আমি কিবা অদ্ভুত মানে এখন নাটক চাই থকাৰ দৰে লাগিছে এই এটা শ্বট দিব জুবিন গাৰ্গে পানী লৈ যাব এবাৰ লাইফ গাৰ্ড সেইটো পিন্ধি পেলাই যাব এবাৰ খুলি পেলাই যাব আমি যেন এখন চিনেমা চাই আছোঁ কিন্তু বস্তুটো হৈছে পঠোৱা মানুহখিনিতো আফটাৰ অল কিবা এটা ব্ৰেইন থাকিব লাগিব তাতে আৰু যিটো যে সিদ্ধাৰ্থ শৰ্মাৰ যে এটা যে হেৰি আহিছিলে এটা যে ফেচবুক পোষ্ট এটা আহিছিলে
সিদ্ধাৰ্থ শৰ্মা এইটো সকলোৱে ধৰিছে বহুতে বস্তুটো ধৰিছে আমাৰো অলপমান আচৰিত লাগিছে যে ইমান মানে সুন্দৰ মানে অসমীয়া লিখি পেলাই এই বস্তুটো সিদ্ধাৰ্থ শৰ্মা কেতিয়াও লিখিব নোৱাৰে এইখিনিতে মই এটা কথা কম হা একদম আপোনাৰ কথাখিনি কৈ আছো আপুনি ভাল ভাবে বস্তুটো মাজতে জুবিন দাই আপোনালোকে জানে যে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিছিলে বংকিম ৰায় মেধিৰ লগত বৃন্দাবন থিয়েটাৰৰ যিজন স্বত্বাধিকাৰী তেখেতৰ লগত এখন চেইন এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছিল গোটেই অসমত কিন্তু ছাকচেছ নহ'ল বাৰু এখন ইয়াতে খুলিছিলে ৰুক্মিণী গাঁৱত সেইখনত এবাৰ চুৰি হৈছিলে মাজতে চাগে আপোনালোকে গম পাই নিউজতো বাজিছিলে জয়নগৰ চাৰিআলিত নহয় নহয় ফেন চুৰি হোৱা বুলি কৈছিলে কোনোবাখনত নহয় নহয় বহুত বস্তু চুৰ হৈছিলে চুৰ হওঁতে যেতিয়া থানাত যেতিয়া কেছ দিয়ে নহয় সেই এফআইআৰখন অসমীয়াত লিখিছিলে ঠিক আছে মই কথাখিনি কৈ আছো অসমীয়াত লিখিছিলে তেতিয়া সেইখিনি সময়ত মানে সিদ্ধাৰ্থৰ ওচৰত আহিছিলে সিদ্ধাৰ্থ জুবিন দাই কৈছিলে এইটো নাজানা দে এইবিলাক অসমীয়াত লিখা আছে তাৰমানে জুবিন দাও জানে যে সিদ্ধাৰ্থ শৰ্মাই অসমীয়া নাজানে ই পঢ়িব নাজানে মই সেই পত্যই কৈছো আপোনাৰ পত্যই কৈছো কিন্তু সেই সিদ্ধাৰ্থ শৰ্মাই আজিৰ ডেটত ইমান ধুনীয়াকৈ এখন লম্বা মহাভাৰত এখন লিখি পেলাই পোষ্ট কৰিছে অসমীয়া ভাষাত দাঁত ভঙা অসমীয়াৰে লিখিছে এইখন মানে এটোত বহুত তাৰমানে আমাৰ মানুহ কৰবাত নহয় কৰবাত জড়িত আছে এওঁলোকক সহায় কৰি আছে আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে 19 ছেপ্টেম্বৰৰ পৰা চামকানু মহন্ত যিদিনাখনলৈকে কালিৰ দিনত গ্ৰেপ্তাৰ হৈছিলে বা যিটো দিনত গ্ৰেপ্তাৰ হ'ল তালৈকে কিন্তু তেখেতে 29 তাৰিখে আমাৰ হাতত কিছু তথ্য আছে যে 29 তাৰিখে তেখেতে মালয়েছিয়াৰ জহৰবহৰ নামৰ এখন ঠাইত তেখেতে লেখ আবেদন এখন লিখি নটাৰী কৰিছে আৰু সেই লেখ আবেদনখনৰ পৃষ্ঠা হৈছে 172 পৃষ্ঠা এতিয়া হেতু খুবেই এটা স্পৰ্শকাতৰ বিষয় এটা অবিশ্বাস্য যে এজন মানুহক দোষাৰোপ কৰাৰ পিছত সকলোৱে তেখেতক অভিযুক্ত বুলি ব্লেম দিয়াৰ পিছত তেখেতে 172 পৃষ্ঠাৰ এই যিখন লেখ আবেদন তেখেতে কেতিয়া লিখিলে এইটো এটা প্ৰশ্ন আৰু মই ইয়াতে বিষয়বস্তু কেইটামান কৈ দিব বিচাৰিছো তেখেতৰ লেখ আবেদনখনত কিছুমান বিস্ফোৰক তথ্য তেখেতে উল্লেখ কৰিছে তেখেতৰ অসম আৰক্ষীৰ এছআইটি আৰু মুখ্যমন্ত্ৰীলৈ তেখেতৰ ভয় আৰু সংবাদ মাধ্যমকো তেখেতে দোষাৰোপ কৰিছে সামাজিক মাধ্যমকো দোষাৰোপ কৰিছে তেখেতক বলিৰ পথা বনোৱা হ'ল বুলিও কৈছে আৰু অসম আৰক্ষীৰ তদন্তৰ নিৰপেক্ষতাক লৈ তেখেতে প্ৰশ্ন কৰিছে আৰু সিবিআই এনআইএ অথবা সিবিআই তদন্ত শ্যামকানু মহন্তই নিজে বিচাৰিছে তাৰ লগতে সিআইডি বা এছআইটিয়ে সঠিক তদন্ত নকৰে বুলি তেখেতে আশংকা কৰিছে মই গোটেই পইণ্টকেইটা লিখি লৈছো আৰু শ্যামকানু মহন্তই এটা কথা লিখিছে যে জুবিন গাৰ্গ পূৰ্বৰ পৰা শাৰীৰিকভাৱে অসুস্থ তেখেতৰ সিজাৰ এটেক হৈছিলে মাজতে আৰু তেখেতক এবাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ তেখেতক লৈ অনা হৈছিলে এয়াৰ এম্বুলেন্সৰ জৰিয়তে সেইখিনি কথাও তেখেতে মানে উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাৰ সময়ত গ্ৰহণ কৰা সকলো দৃশ্য সংগ্ৰহ আৰু জব্দৰ বাবে তেখেতে আবেদন কৰিছে যিখিনি সৰু সৰুকৈ যিখিনি শ্বৰ্ট ভিডিঅ' আহি আছে সেইখিনি জব্দ কৰিবলৈ তেখেতে আহ্বান কৰিছে আৰু ঘটনাৰ সময়ত তেওঁ তাত নথকাটো তেখেতে উল্লেখ কৰিছে আৰু বহুতো বিষয়বস্তু তেখেতে এই 172 পৃষ্ঠা জোৰা যিখন লেখ আবেদন সেইখনত তেখেতে উল্লেখ কৰিছে সেইখিনি আমি গোটেইখিনি পঢ়ি দিয়াটো সমৰ্থন তেওঁ নিজৰ ভতিজী গৰাকীৰ ওপৰত কিবা লিখিছে নে নাই ভতিজী গৰাকীয়ে যে লিখাখিনি যে শুদ্ধ বা ভুল হেতু বিষয়টো কিবা এটা লিখিব লাগিছিল হেতু বিষয়বস্তু সেইখিনি বিষয় তেওঁ হেৰি কৰা নাই এটা কথা কম হা তেওঁ যিখন পিটিশন যিখন দিছে সুপ্ৰিম কোৰ্টক যে তেওঁ আপিল কৰিছে তাৰ মানে কি তেওঁ অসম চৰকাৰৰ আইন ব্যৱস্থাৰ ওপৰত তেওঁৰ বিশ্বাস নাই অসম চৰকাৰৰ ওপৰত বিশ্বাস নাই মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই সিআইডিৰ ওপৰত বিশ্বাস নাই এছআইটিৰ ওপৰত বিশ্বাস নাই মানে হাইকোৰ্টৰ ওপৰত বিশ্বাস নাই সিজেম কোৰ্টৰ ওপৰত বিশ্বাস নাই হয়নে এইটো মানে স্পষ্টভাৱে তেওঁ কৈ দিলে তেওঁ বুজাই দিলে কথাটো হ'ল অসম চৰকাৰৰে আঁচনিবিলাক খোৱাত কিন্তু তেওঁ কিন্তু আগবাঢ়ি আহে কিন্তু প্ৰতিটো হেৰিতে অসম চৰকাৰৰ প্ৰত্যেকটো আঁচনি কেনেকৈ খাব লাগে সেইটো বস্তু জানে তেতিয়া কিন্তু অসম চৰকাৰ ভাল তেতিয়া মুখ্যমন্ত্ৰী ভাল এতিয়া যেতিয়া এটা অন্যায়ৰ বিৰুদ্ধে যেতিয়া চৰকাৰে যেতিয়া লাগি আছে তেতিয়াহ'লে সি আহি গ'ল মানে এই বুলি কৈছো মই এটা কাৰণ ৰেসপেক্ট মই কৰাৰ মোৰ দৰকাৰ নাই আৰু এটা কথা আছে এতিয়া আহি গ'ল যে অসম চৰকাৰ বেয়া সিআইডি বেয়া মানে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি বস্তু আছে গোটেইখিনি বেয়া তেওঁৰ মতে গতিকে মই এইটো বস্তু কৈছো যে 19 ছেপ্টেম্বৰৰ পৰা আজি দিনটো পৰ্যন্ত বা তেখেত গ্ৰেপ্তাৰ হোৱা দিনটোলৈকে তেখেতে 172 পৃষ্ঠাত কেতিয়া লিখিলে আৰু তেখেতে নিজকে হয়তো কৰবাত তেখেতে দোষী বুলি ভাবিছে আৰু সেইকাৰণে তেখেতে এইখিনি কথাখিনি তেখেতে যোগাৰ কৰিহে তেখেত ঘূৰি আহিছে গতিকে মোৰ
মানে অনুভৱটো এনেকুৱা যে তেখেত হয়তো কৰবাত নহয় কৰবাত অকণমান তেখেত দুখী সাব্যস্ত হৈছে দুখীটো এনেও হয় ন তেওঁ যিগৰাকী এক্সেক্টলি তেওঁ বেমাৰী মানুহ এজনক লৈ গৈছে জোৰ কৰি তেওঁ কাৰণে এটা ৰেস্কিউ কৰাৰ কাৰণে তেখেতক এটা বডিগাৰ্ড দিয়া বা কিবা কৰে এইখিনিতো তেওঁৰ দায়িত্ব হয় ন তো সেইটো কিয় নকৰিলে সেইটোতো আটাইতকৈ ডাঙৰ ভুল কৰিছে ন তেওঁ মেনশ্যনে কৰিছে তেওঁ যে এইবিলাক যে এই যে ৰঙালী ফল এইবিলাক যে পাতে যে এইবিলাক কিন্তু এই মদ খাই টিকেল খিলাই কৰা এইবিলাক ফেষ্টিভেল মই ৰিচেণ্ট ৰঙালীখনত দেখিছোঁ তেওঁ ষ্টেজত আহি একদম ফুল নিচাৰ কথাই ক'ব নোৱাৰে তেওঁতো বাৰু নকওঁ মই অৰ্গেনাইজাৰকে ক'ম অৰ্গেনাইজাৰক কৈছোঁ তেওঁ আহিছে খাইছে লৈছে অভিয়াছলি তাতে জুবিন দাকো খুৱাইছে মানে তাৰমানে কিবা মদ খোৱা ফেষ্টিভেল বেকবন বুলি কৈছিলে জুবিন দাই তাত নিজে কৈছিলে অল আৰ ড্ৰাংক বুলি তেখেতে নিজে কৈছিলে আৰু সেই ভিডিঅ'টো কিন্তু সামাজিক মাধ্যমত আৰু এটা কথা কম মই এইখিনিতে অডিয়েন্সৰ কথাটো যে বাহিৰত যে ফেষ্টিভেলবিলাক পাতে তাৰ মানুহক সুধিব লাগে অডিয়েন্স কিমান হয় মেইন যিখন স্ক্ৰীন বেকড্ৰপখন খুব ঝাকাচ মানে আই কেটচি এখন বনাই আৰু তাত বোলে কেমেৰামেনবিলাকক হেৰি কৰিব নিদিয়ে সব বস্তু কভাৰ আপ কৰিব নিদিয়ে অডিয়েন্সৰ সংখ্যাটো মই প্ৰথম যোনে কৰিছিলে মোক মানে কৈছে নিজে মানে অডিয়েন্সৰ যদি নাম্বাৰছ দেখা যায় তো হাঁহি উঠিব বুলি কৈছে মোক বাহিৰত নে বাহিৰত এইবিলাকতো এই নে একদম সৰু জেগাত কৰে এইবিলাক মানে অকল চৰকাৰী ধন আত্মসাৎ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ ফেষ্টিভেল বাহিৰত পাতে কেতিয়াবা ভিয়েটনামত পাতে কেতিয়াবা বেংককত কেতিয়াবা এবাৰ ছিংগাপুৰত এইবিলাক অকল তাৰমানে মানুহে যাতে দেখা নাপায় আৰু ইণ্টাৰেষ্টিং কথা মই প্ৰথমবাৰ কৈছোঁ এইটো প্ৰথমবাৰ আজি এটা মই কথা ক'ম এইটো মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই কথাটো ক'ব গৈ আছোঁ এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ ইভেন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰাও তেওঁ পইচা লৈ উঠাইছিলে কিবা তেওঁ তাতে এক্সিবিশ্যন কৰে বা কিবা তেওঁ দেখায় বাহিৰত সেইটো নাজানো কিন্তু এইবিলাকৰ নামতো তেওঁ কিন্তু পইচা উলিয়াইছে আৰু এটা মই কথা ক'ব বিচাৰিছোঁ তেখেতে আৰ্টিষ্টখিনিৰ মাজত এটা ডিছক্ৰিমিনেশ্যন এটা আনি দিছে তেওঁ এটা মাজে মাজে তেওঁ এটা দিয়ে যে মোৰ এই অনুষ্ঠানত মিলিয়ন ভিউজ থকা আৰ্টিষ্টকহে মাতো কি তাৰ মানে আজিকালিতো ভিউজটো কিনিব পাৰি ন তাৰমানে কি বুজাব চেষ্টা কৰিছে যে ভিউজ থকা মানুহখিনি মানে আৰ্টিষ্টখিনিহে তাৰমানে আৰ্টিষ্ট প্ৰকৃত বাকীবিলাক একো নহয় এতিয়া কাৰোবাৰতো ফেচবুক একাউণ্ট এটাও নহয় সেই বুলি কেনেকৈ সেই মানুহজনে কি এটা আৰ্টিষ্ট নহ'ব নেকি এগৰাকী লোকশিল্পী তেওঁতো ফেচবুক একাউণ্ট এটা নাথাকিব পাৰে তেওঁ ইউটিউব নাথাকিব পাৰে তাৰমানে তেওঁ কি বুজাইছে তাৰমানে তেওঁ একো নহয় তো এই মানুহজনে বহুত আগৰ পৰাই এই বস্তুটো চলাই আহিছে তেওঁ এটা পোষ্টো দিছিলে এবাৰ যে মোৰ অনুষ্ঠানত মিলিয়ন ভিউজ থকা আৰ্টিষ্টবিলাক আহে এইবাৰো মই এনেকৈ পাতিবলৈ লৈছোঁ মে বি লাষ্ট ৰঙালীৰ কাৰণে তো কৈছে আপোনালোকে ৰাইজ কওকচোন এইবাৰ মই কাক মাতিম কাক মাতিলে আপোনালোকে ভাল পাব তেতিয়া মই এটা পোষ্ট তেতিয়া মই তেওঁক এটা উল্টা মানে এটা ৰিপ্লাই দিছিলোঁ যে আপুনিতো অলৰেডি ভাবিয়ে থৈছে আপুনি কাক মাতিব এখন নাটক কিয় কৰিছে এটা কথা কিন্তু জুবিন অৱতাৰ আছিলে বুলি ক'ব লাগিব কেলে যিখিনি বস্তু চলি আছিলে যিখিনি ভিডিঅ' লাষ্ট ভিডিঅ' বিদ্ৰোহ কৰিছিলে সি কিন্তু সবকে এটা শাস্তি দি গ'ল একদম শাস্তি দি আৰু জুবিন গাৰ্গৰ মৃত্যুৱে কিন্তু বহুত মানুহৰ মুখাখন উদঙাই দিছে আৰু এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে যে এই যিটো লবি চিষ্টেম চলি থাকে যে ভিউজ থকা শিল্পী লাগে ভিউজ থকা চেলিব্ৰিটি হ'ব লাগে সেই চিষ্টেমটোৱে কিন্তু আমাৰ প্ৰকৃত শিল্পী ক'ৰবাত কিন্তু মানে হেৰাই যাব লগা হৈছে প্ৰকৃত শিল্পীয়ে ক'ৰবাত বাদ মানে পথটো পোৱা নাই তাৰমানে এনেকুৱা হৈছে শ্যামকানু মহন্তই যদি ক'ব এইগৰাকী চেলিব্ৰিটি হয় তেতিয়াহে এই মানুহজনী এই আৰ্টিষ্টো চেলিব্ৰিটি হয় তাৰমানে সেইটোত তাৰমানে বেলেগ কোনো হেয়া নাই ৰাইজে মানি ল'ব লাগিব অসমীয়া কলা সংস্কৃতিৰ সিন্ডিকেট চলাই আছিলে এটা কথা এটা সিন্ডিকেট সংস্কৃতি কালচাৰৰ নামত যিটো সিন্ডিকেট সেইটো শ্যামকানু মহন্তই চলাই ৰাজীৱ ভদিয়াৰ মাজতে যে হ'ল ৰাজীৱ ভদিয়াৰ গানবোৰ যথেষ্ট ভাল মানে টাচ কৰা গান ৰাজীৱ ভদিয়া কেনেকৈ লুকাই আছিলে আমি যে কোনেও গম নোপোৱা নাছিলোঁ কথা এটা কৈছোঁ সেইটোত এখেতসকলৰ দায়িত্ব নাছিল নেকি তেওঁ জাজ কৰিব বিচাৰে তেওঁ জলসা পাতে বোলে তেওঁ জলসা মোকে আজি হ'ল 3-4 বছৰমান চাগে নেকি কিবা লোকমানতে কৈছিলে মই এনেকৈ জলসা পাতো নহয় আহিবাচোন তোমাৰ গান শুনিম তাৰপিছত আমাৰ অনুষ্ঠান বোলে আপুনি মোক জাজ কৰিবৰ কাৰণে আপুনি কি সংগীতৰ কি হয় আপুনি বিশেষজ্ঞ নেকি এইবিলাক পাৰ্টি কৰিব মাতে একো জলসা নহয় এইবিলাক পাৰ্টি কৰিব মাতে আৰু তাতে বৰ দুখৰ কথা আমাৰো কিছুমান এনেকুৱা ছিংগাৰ আছে তেওঁলোকে গৈ পেলাই তাতে পাৰ্টি কৰে বেলেগ একো নাই তাতে পাৰ্টি কৰে এতিয়া মই ভাবোঁ আমাৰ অসমত আৰু বহিৰাগত মানুহ আছে যিসকলে আমাৰ অসমীয়া সংস্কৃতিক লৈ বেপাৰ কৰি আছে সেয়া আমি বহুতে দেখি আছোঁ কিন্তু আমি মাত মাতিব ভয় কৰোঁ গতিকে মই ঋতু কলিতা আপোনাক এই প্ৰশ্নটো মই আপোনালৈ
প্ৰেৰণ কৰিম যে এই ক্ষেত্ৰত আমি কেনেদৰে মাত মাতিব লাগে বহুতো মানুহ আছে আমি যদি উজনিৰ পৰা নামনিলৈকে যদি আমি চাওঁ ধুবুৰীৰ পৰা শদিয়ালৈকে তেতিয়াহ'লে কিন্তু বহুতো মানুহে বহিৰাগত মানুহে ব্যৱসায় কৰি আছে অসমীয়া সংস্কৃতিৰ নামত গতিকে সেই মানুহখিনিক এতিয়া কিন্তু এটা পথ আহি পৰিছে যে সেই মানুহখিনিক উদঙাব লাগে বা তেওঁলোকক এই কামটোৰ পৰা বিৰত কৰিব লাগে কি ক'ব আমি যিমানবিলাক মানুহ আছো বা যিখিনি মানুহ তেওঁলোকৰ লগত জড়িত হৈ থাকে যিখিনি মানুহক লৈ এই বহিৰাগতই ধৰক বিজনেছ কৰে তেওঁলোকৰো এই ধৰক অসমীয়াৰ প্ৰতি বা নিজে অসমীয়া হিচাপে কিছুমান কথা তেওঁলোকে উদঙাব লাগিব গতিকে সমস্যাটো হৈছে যিখিনি মানুহ এতিয়া মই যদি কোনোবা মানে বহিৰাগত মানুহৰ লগত যদি মই বিজনেছ কৰি আছো মই মনে মনে থাকো কাৰণ মোৰ স্বাৰ্থ আছে মই তাৰ পৰা পইচা ঘটি আছো গতিকে সেই জাতীয়তাবাদ সেই ফিল্ডটো লাগিব তেওঁৰ ভিতৰত আৰু এইখিনিতে এটা কথা কম লগতে গানৰ কথা কওঁতেতো আহিলে এই বহিৰাগতৰ যে বিজনেছ কৰিছে এইখিনিতে এটা কথা চবে জানে আজিটোতো কিন্তু যিখিনি চিনেমা হল বা যিখিনি চিনেমাৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন কিন্তু বহিৰাগতৰ হাতত আছে এই দিশত চৰকাৰে কি চাই নাজানো এনেকুৱা হ'ব নালাগে যাতে বহিৰাগতৰ কবলত পৰি যাতে অসমীয়া ইণ্ডাষ্ট্ৰিটো যাতে ডুবি নাযায় আমি দেখা পাওঁ অসমীয়া চিনেমাবিলাক একদম কম সময়ৰ কাৰণে লগাই লগে লগে গুচাই দিয়ে চিনেমাৰ বাবে মাত দিয়া মানুহজনে নোহোৱা হৈ থাকিলে এতিয়াতো আৰু দিগদাৰ হৈ যাব ন সঁচাকৈ আমি আচলতে এই বিষয়টোৰ ওপৰত জুবিনদাৰ ওপৰত কথা পাতি থাকিলে আমাৰ কথা কেতিয়াও শেষ নহয় আমি বহুতো বিষয়বস্তু খুচৰি থাকিলে খুচৰি ওলাই গৈ থাকিব আমি পৰৱৰ্তী সময়ত আৰু কথা পাতিম মই শেষত নীলোৎপল হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘকালৰ আপুনি তেখেতৰ বন্ধু বুলিও মই ক'ম তেখেতৰ সহযোগীও আপুনি তেখেতক খুব ভালদৰে পাইছে গতিকে এতিয়া এই যিটো ন্যায় ব্যৱস্থাত তদন্ত চলি আছে আপুনি কি বিচাৰে যে কেনেকুৱা ধৰণৰ হ'ব লাগে বা প্ৰকৃত দোষীয়ে কি শাস্তি পাব লাগে কি ভাবে আমাৰ ৰাইজেতো আমি বিচাৰি আছো যে প্ৰকৃত দোষীজন ওলাওক প্ৰকৃত দোষীয়ে শাস্তি পাওক আৰু পৰিয়ালে ন্যায় পাওক গতিকে আমাৰ ৰাইজে ন্যায় পাওক অসমৰ ৰাইজে ন্যায় পাওক গতিকে আপুনি কি ভাবে কেনেকুৱা হ'ব লাগে এইটো চোৱা এতিয়া ক'বলৈ গ'লে জুবিন অকল পৰিয়ালটোৰে হৈ থকা নাই গোটেই অসমবাসী বা ভাৰত কোৱা এটা পৰিয়াল বিশ্বৰ কোনখন দেশে জুবিনৰ কাৰণে হেৰি কৰা নাই আৰু ন্যায় ব্যৱস্থাটোৰ ওপৰত মোৰ বিশ্বাস আছে কাৰণ যিখিনি সি দি গ'ল অসমীয়া জাতিৰ কিন্তু আচলতে 1990 চনৰ পৰা তেখেতৰ লগত কাম 100 বছৰ পিছুৱাই লৈ গ'ল হয় এইটো ঘটনাই অসমীয়া জাতিক 100 বছৰ পিছুৱাই লৈ গ'ল হয় হয় নিশ্চয়কৈ আৰু হয়তো আমি আৰু বহু বছৰলৈ আমি মেনশন কৰিব নোৱাৰো বহু বছৰলৈ আমি অসমৰ এনেকুৱা এটা সম্পদ কিন্তু শাস্তিটো পাবই শাস্তি যদি মই এইটো কম জুবিনৰ আত্মায়ে শাস্তি দিব হয় মই হেতুৱে বিচাৰো মই ভাবো ৰাইজেও এবাৰ খুদাই নেৰে এই নিদিয়ে কাৰণ ৰাইজৰ অন্তৰত বহুত বেয়াকৈ আঘাত দিছে আচলতে ন্যায়পালিকা যিখিনি কৰেতো কৰিবই ভালকৈ কিন্তু ৰাইজে কিন্তু এবাৰ এৰি নিদিয়ে ৰাইজৰ চকু এই ঘটনাটোৰ ওপৰত সদায় থাকিব মানে কোনো বাছি নাযায় নিশ্চয় গতিকে আজি আমাৰ অনুষ্ঠান আমি শেষ কৰিম ইমানতে কাৰণ আবেগিক হৈ পৰিছোঁ আমি সকলোৱে সঁচাকৈ আৰু যিদিনাখনৰ পৰা আমি সংবাদ মাধ্যমত এই জুবিনদাৰ বিষয়বস্তুটো আমি উল্লেখ কৰিব লগা হৈছে বা খবৰ দিব লগা হৈছে সেইটো কিন্তু আমিও মানি ল'ব বহুত কষ্ট হৈছে আৰু আমাৰ এই আলোচনা চলি থাকিব কিন্তু যিটো নীলোৎপল হাজৰিকা আপুনি আহোঁতেই কৈছিলে যে মই মায়াবিনী গীতটো অকণমান গাই আপুনি শ্ৰদ্ধা নিবেদিব গতিকে সেই গীতটোৰ জৰিয়তে আমি আমাৰ অনুষ্ঠান শেষ কৰিম দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত তাতে ধুমুহাৰ সতে বহু যুগৰে নাচো